মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বিতৰ্কৰ যেন অন্য এক নাম। বিতৰ্কই খেদি ফুৰা কংগ্ৰেছৰ বিধায়কগৰাকীক অৱশ্যে সততে সমষ্টিবাসীৰ হৈ সৰব ভূমিকা লোৱা দেখা যায়। 2006 চনৰ পৰা একেৰাহে 3বাৰকৈ বিধায়কৰূপে নিৰ্বাচিত কুৰ্মীয়ে মৰিয়নিবাসীৰ বাবে সকলো কৰিবলৈ সদা প্ৰস্তুত। মৰিয়নিৰ অসম নাগালেণ্ড সীমান্ত বিবাদক লৈ যেনেদৰে সৰব তেনেদৰে সমষ্টিবাসীৰ যিকোনো বিপদৰ সময়ত কৰ্মক্ষেত্ৰত সৈনিকৰ দৰে জঁপিয়াই পৰাটো আছে অনেক দৃষ্টান্ত। দাদা ব্ৰিগেড সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা বিদ্ৰোহৰ অন্যতম নেতা আছিল ৰূপজ্যোতি। পৰৱৰ্তী সময়ত নৱৰত্নসহ হিমন্ত বিশ্বই ভাৰতীয় জনতা দলত যোগ দিয়ে। কিন্তু কংগ্ৰেছৰ বিদ্ৰোহী বিধায়ক ৰূপজ্যোতি কংগ্ৰেছতে থাকি গ'ল। দলৰ আভ্যন্তৰীণ গণতন্ত্ৰ ৰক্ষাৰ বাবে ৰূপজ্যোতিৰ সংগ্ৰাম আজিও অব্যাহত। পিতৃ প্ৰয়াত চেনিৰাম কুৰ্মী, মাতৃ প্ৰয়াত ৰূপম কুৰ্মী। ৰূপজ্যোতিৰ মাতৃ ৰূপম কুৰ্মী এসময়ত কংগ্ৰেছৰ কেবিনেট মন্ত্ৰী আছিল। ৰূপজ্যোতিৰ জন্ম 1977 চনত। পত্নী মানচুৰীয়া বৰদলৈ আৰু এটি পুত্ৰ সন্তানেৰে এক সুন্দৰ সংসাৰ বিতৰ্কিত বিদ্ৰোহী তথা জনপ্ৰিয় যুৱ বিধায়ক ৰূপজ্যোতি কুৰ্মী। মৰিয়নিৰ পৰা নিত্যানন্দ দাসৰ সহযোগত উৎপল বৰা আৰু কুমাৰজিৎ শৰ্মাৰ ৰিপৰ্ট, প্ৰাগ নিউজ। ৰূপজ্যোতি কুৰ্মী, মই তুমি বুলিয়ে সম্বোধন কৰিছোঁ। এতিয়া তুমি এটা বহু চৰ্চিত নাম ৰূপজ্যোতি কুৰ্মী। তোমাক এই অনুষ্ঠানলৈ আজি মই আদৰণি জনাইছোঁ। তোমাৰ জীৱন আৰু কৰ্মৰ ওপৰত খুব চমুকৈ আমাৰ কুমাৰজিৎ শৰ্মা আৰু উৎপলে মিলি এখন প্ৰতিবেদন যুগুত কৰিছে, আমি দেখিলোঁ। তোমাক মই প্ৰশ্ন সোধাৰ আগতে এটা দৃশ্য দেখুৱাব খুজিছোঁ, আমি চাই লওঁ এই দৃশ্যটো। আজি পানী আছে, আঁচনি আছিল, 10 লাখ টকা পানী আছিল, মই আনিলো। কি কৰা নাই? এই ঘাঁহ কটালো, ওখকৈ ঘাঁহ, ল'ৰা ছোৱালী খেলিব নোৱাৰে। আৰু কিমান ৰাজনীতি দলৰ আলোচনা মিটিং। সেইদিনা যে তুমি ইমান উত্তেজিত হ'লা, কি কাৰণে? মানে উত্তেজিত হোৱা স্বাভাৱিক মোৰ বোধ হয়। মই ডন বস্কো স্কুলত পঢ়িছিলোঁ। পঢ়া শুনা কৰাৰ পিছত গুৱাহাটী, মই যোৰহাটৰ পঢ়া শুনা কৰি পেলাই জগন্নাথ বৰুৱা মহাবিদ্যালয়ত JP কলেজত পঢ়া শুনা কৰিলোঁ। আৰু পিছলৈ গৈ পেলাই খেলা ধূলাৰ মাজতে কৰিছিলোঁ। গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি খেলিলোঁ। অসম দলত স্থান পাইছিলোঁ। কি খেলা? মই ফুটবল। যোৰহাট জিলা হৈ পেলাই প্ৰায় 6 মাহমান খেলিলোঁ। এনেকৈ এজন যুৱক আছিলোঁ, খেলৰ লগত পঢ়াৰ লগত জড়িত, চাকৰি কৰাৰ ইচ্ছা আছিল। 2001 চনত তৃতীয়বাৰৰ বাবে মোৰ মাতৃ ৰূপম কুৰ্মী প্ৰতিনিধিত্ব কৰিব ওলাইছিল। কেবিনেট মন্ত্ৰী সেইবাৰ হৈছিল। মাতৃ এদিন জীৱিত অৱস্থাত মোক ক'লে, আমাৰ এনেকৈ গালটো চুই পেলাই, আমাৰ মৰিয়নিৰ ভৱিষ্যতৰ MLA। মই খুব সেই সময়ত মনটো আনন্দ লাগিছিল। মই ভবা নাছিলোঁ মই ৰাজনীতিত আহিম, কিন্তু ধেমালি সুৰতে গৈছিল। 2001 চনত মাতৃ মন্ত্ৰী হোৱাৰ পিছত মাৰ ডায়েবেটিছ বহুত আছিলে। মই মাৰ লগত গোটেই অসম আৰু ভাৰতৰ বিভিন্ন ঠাইত যেতিয়া যায়, দিল্লী যায়, কলকাতা যায়, মায়ে ইনচুলিন লৈছিল। নাৰ্ছৰ হতাই ইনচুলিন ল'বলৈ বেয়া পায়, সেইকাৰণে মই পেটত বা ভৰিত
মই ইনচুলিন দিবলৈ মাৰ লগত ঘূৰি ফুৰিছিলোঁ ৰাজনীতিটো ওচৰৰ পৰা পালোঁ ৰাজনীতিৰ ইচ্ছা এটা আহি পৰিল 2004 চনত মাতৃ মৃত্যু হ'ল মৃত্যু হোৱাৰ সময়ত ইচ্ছা কৰিলোঁ মৰিয়নি সমষ্টিৰ ৰাইজক প্ৰতিনিধিত্ব কৰিম টিকেট বিচাৰিলোঁ তৰুণ গগৈ ছাৰে ক'লে যে বহুত বয়সত সৰু হৈ আছা কিমান বয়স 28 বছৰ সেই সময়ত 26 বছৰ এতিয়া নালাগে পিছলৈ চাম 2004 চনত যদি মই প্ৰাৰ্থিত্ব নাপালোঁ সমষ্টি ৰাইজক সেৱা কৰিবলৈ ওলাই গ'লোঁ ধুধুৰালি মৰিয়নি সমষ্টিৰ হৃদয় ৰেখা প্ৰায় 35 বছৰ ধৰি ধুধুৰালিৰ অৱস্থা নথকা এটা অৱস্থাৰ ৰূপ হৈ আছে বহুত মানুহে কষ্ট পাইছিল অহা যোৱা কৰিব সেই সময়ত মই অনশন কৰিলোঁ 2.5 দিন ডক্টৰ এজনে মোক গৈ পেলাই ক'লে আপুনি সঁচাকৈ কৰিছে নে আপুনি মিছাকৈ অনশন কৰিছে মই ক'লোঁ যে মই সঁচাকৈ অনশন কৰিছোঁ তেনেহ'লে আপুনি পানী এটোপালো নাখাব মই চিনাকি ডক্টৰ বুলি আপোনাক ক'লোঁ কাৰণ বেলেগ ডক্টৰে গম পাই যাব আৰু ৰিপৰ্ট দি দিব যে কিবা এটা খাই আছে বুলি তেতিয়া আপোনাৰ অনশনটো ভেকু ভাওনা বুলি ভাবিব অভিনয় কৰা বুলি ভাবিব মই পানী এটোপালো নাখাই অনশন কৰিলোঁ ধুধুৰালিটোৰ বাবে তৰুণ গগৈ ডাঙৰীয়া সেই সময়ত মুখ্যমন্ত্ৰী 2005 চন তৰুণ গগৈ ডাঙৰীয়াই মোক ক'লে আমাৰ কংগ্ৰেছৰ বদনাম হৈছে তুমি উঠাই লোৱা মই ক'লোঁ ছাৰ মই এতিয়া বহিলোঁ মই উঠি দিলে বেয়া হ'ব আপুনি কেতিয়া কৰিব পাৰিব লিখিত দিয়ক তৰুণ গগৈ মোক সেই সময়ত লিখিত দিছিল যে ধুধুৰালিটো মই 6 মাহৰ ভিতৰত বনাম আৰু পিছত 6 মাহৰ ভিতৰত নিৰ্মাণ হ'ল মই MLA নাছিলোঁ সেই সময়ত সমষ্টিবাসী ৰাইজৰ অন্যতম এটা সমস্যা আছিল অসম চাহ নিগমৰ বাগান আমি অলপ আহিম এইবোৰ কথালৈ মই আপোনাক ক'ব বিচাৰিছোঁ কলেজৰ কথাটোলৈ আপোনাক কওঁ মই চমুৱাই ক'ব বিচাৰিছোঁ অসম চাহ নিগমৰ চাহ বাগিচা প্ৰায় 5 বছৰ বন্ধ হৈ আছিল মই সেই বাগানৰ কাৰণে মাত মাতিলোঁ অসম নাগালেণ্ডৰ সীমা সমস্যাৰ কাৰণে সেই সময়ত মই এতিয়াও মাতি আছে মই সেই সময়তে মাত মাতিছিলোঁ অৰ্থাৎ মই চমুকৈ ক'ব গ'লে সমষ্টিক মোৰ নিজৰ ঘৰ বুলি লৈছোঁ মোৰ ঘৰক যিমান সময় দিব নোৱাৰোঁ মোৰ পত্নীয়ে গালি পাৰে মোৰ ল'ৰাটোৱে কেতিয়াবা মোক কয় পাপা আমাৰ ঘৰত আপুনি আজি ভাত খাবনে আমাৰ লগত আমাৰ ঘৰত আমাৰ লগত ভাত খাবনে বুলি কয় মোৰ পত্নীকো মই ভালদৰে সময় দিব নোৱাৰোঁ ঘৰখনকো সময় দিব নোৱাৰোঁ আজিলৈকে ৰঙে কৰিব পৰা নাই অৰ্থাৎ মই সমষ্টি খুব ভাল পাওঁ যেতিয়া মৰিয়নি মহাবিদ্যালয় এটা জ্ঞানৰ মন্দিৰ এটা জ্ঞানৰ নামঘৰত আজি দেশত সকলোৱে ইতিমধ্যে অৱগত যে বিজেপি দলৰ অংগ RSS সেই RSSৰ তাত সভা অনুষ্ঠিত হৈছে তাকো মই মৰিয়নি মহাবিদ্যালয়ৰ কাৰণে কি কৰা নাই মৰিয়নি মহাবিদ্যালয় প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীয়ে ক'ব প্ৰত্যেকজন কৰ্মচাৰীয়ে ক'ব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী ক'ব মৰিয়নিবাসী ৰাইজে ক'ব মৰিয়নি মহাবিদ্যালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰাক্তন শিক্ষামন্ত্ৰীক লৈ যোৱা মোৰ বিধায়ক পুঁজি দিয়া NIL ৰিফাইনেৰীত আহি পেলাই আমি সাহায্য বিচৰা ONCলে সাহায্য বিচৰা বিভিন্ন ঠাইত অত্যন্ত অধ্যক্ষগৰাকীয়ে বিধায়ক হিচাপে হওক বা মৰিয়নি কলেজৰ সভাকেন্দ্ৰ হিচাপে হওক অনুমতি দিব পাৰোঁনে নোৱাৰোঁ এবাৰ সুধিব লাগিছিল যিজন সভাপতি ডক্টৰ দীপক শৰ্মা প্ৰাক্তন অধ্যক্ষ নহয় যদি বিধায়কৰ কথাটোৱে যদি হয় তেতিয়াহ'লে কাইলৈ বিজেপি বিধায়ক এজনকো সুধি ল'লে তেওঁতো দিব লাগে বুলি ক'ব না সেই কথাও চাগে বোধ নহয় মইতো মানাই কৰিলোহেঁতেন আৰু শিক্ষানুষ্ঠানত এটা অৰ্ডাৰ আছে ষ্টেণ্ডিং এটা এতিয়া আমি আহোঁ যে এই ঘটনাটোলৈ আহিছোঁ মই প্ৰাক্তন শিক্ষামন্ত্ৰী তোমাৰ এই যে কৰ্মশালা এটা হৈ আছে তুমি আগতে গম পাইছিলা নাই নাই পোৱা তাৰ আগদিনাখন মই আহিছিলোঁ হাতীখুলি ৰঙামাটি বান সাহায্য দিবলৈ আৰু তাৰ আগদিনাখন মই আহিছিলোঁ দেৰগাঁও প্ৰায় 4টামান কেম্পত সৰ্বোদয় কলেজ জুনিয়ৰ কলেজ তাৰ কাষতে লাগি থকা প্ৰাথমিক বিদ্যালয় সেই সময়ত প্ৰাক্তন বিধায়িকা দেৰগাঁও সমষ্টিৰ আৰতী হাজৰিকা কছাৰীৰ লগত আৰু ভালেকেইজন শিক্ষাবিদৰ লগত সাংবাদিকৰ লগত মই তাত সাহায্য বিতৰণ কৰিবলৈ গৈছিলোঁ মই অকণো অৱগত নহয় আৰু তাত যেতিয়া তোমাৰ মই এইটো কৈছোঁ মোৰ খং উঠাটো স্বাভাৱিক বহুতে কৈ আছে যে RSS এটা নিষিদ্ধ সংগঠন নহয় আগতেও কংগ্ৰেছৰ দিনতো ৰাজনৈতিক তেনেকুৱা সভা হৈছিল এইকাৰণে মই সুধিছোঁ যে তোমাৰ আপত্তিটো কৰে এইটো স্পষ্টকৈ বুজাই দিব লাগিব দৰ্শকক মই এইটো ক'ব বিচাৰিছোঁ ভূঞা ডাঙৰীয়া যে যোৱা 10 বছৰ মই বিধায়ক থাকিলোঁ কংগ্ৰেছ দলৰ এটা ছাত্ৰ সংগঠন NSY এখনো সভা আজিলৈকে অনুষ্ঠিত নকৰিলোঁ কাৰণ প্ৰাক্তন শিক্ষামন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে অৰ্ডাৰটো পাছ কৰাৰ সময়ত আমাৰ কংগ্ৰেছৰ বিধায়কসকলক কৈ দিছিল যে দলৰ বদনাম হ'ব নালাগে চৰকাৰ বদনাম হ'ব নালাগে আপোনালোকে কলেজ শিক্ষানুষ্ঠান ব্যৱহাৰ নকৰিব আৰু তেওঁ অৰ্ডাৰ দি আছে 2014 হয় 25 মই আপোনাক কাগজখন দেখাই দিব বিচাৰিছোঁ 25/9/2014 চনত তেখেতে স্পষ্টভাৱে এটা অৰ্ডাৰ দিছে এই অৰ্ডাৰ কপিত স্পষ্টভাৱে আছে যে শিক্ষানুষ্ঠান ব্যৱহাৰ কৰিব নালাগে লিখা আছে It is therefore informed to all the principal of provincial college that henceforth
no principal of any college shall allow any organization or NGO of any sort to use the college building or classroom etc. for holding such interviews, examination etc. without obtaining a prior permission from the concerned authorities except for the academic interest purpose of their own respective আৰু যদি কোৱা হয় যে RSS এটা অৰাজনৈতিক সংগঠন ক'ব খুজিছে তেওঁলোকে ক'লে নহ'ব আজি তাৰিখত সকলোৱে জানে আজি ৰঞ্জিত দাস ডাঙৰীয়াৰ বিভিন্ন ইছ্যু আছিল বিজেপি দলৰ সভাপতি তেওঁ RSSক সমৰ্থন জনাই পেলাই কেলে মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেওঁ RSSক সমৰ্থন জনাই কেলে মন্তব্য আগবঢ়ালে হেমন্ত বিশ্ব শৰ্মা যিজনে আবুল তাবুল বলকিলে নহ'ব তেওঁ এটা সময়ত কৈ নিজে অৰ্ডাৰ দিয়া আৰু বৰ্তমানৰ যিজন DHE ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন আগৰ ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন জিডুং এতিয়া ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন বাবুলাল শৰ্মা তেওঁ কৈছে স্পষ্ট হয় ছাৰ অৰ্ডাৰ আছে আগত কংগ্ৰেছৰ দিনত তেওঁ নিষিদ্ধ কৰিছিলে কলেজসমূহ ৰাজনৈতিক দলত ব্যৱহাৰ কৰিবলৈ এতিয়া বিজেপি দলত গ'ল বুলি তেওঁ RSSক সমৰ্থন জনাই অৰ্থাৎ RSSৰ দ্বাৰা পৰিচালিত মুখ্যমন্ত্ৰী বিজেপি দলৰ সভাপতি মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা RSSক সমৰ্থন নজনাই কাক সমৰ্থন জনাব নহয় এতিয়া এনেকুৱা হ'ল যে কথাটো যে প্ৰিন্সিপালগৰাকীয়ে অনুমতি দিছে আৰু জিলা প্ৰশাসনেতো অনুমতি দিব জিলা প্ৰশাসনে নোৱাৰে এইটো দিব লাগিব কোনে অনুমতি দিব হায়াৰ অথৰিটি দিব লাগিব ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন আৰু বাবুলাল শৰ্মাই স্পষ্ট কৈছে মোৰ পৰা অনুমতি লোৱা নাই তো কোনে কৰিলে কামটো এইটো SDO চিভিল সেইকাৰণে আমি ইতিমধ্যে NSOয়ে কেছ দিছে DC SDO চিভিল প্ৰিন্সিপাল পৰিচালনা সমিতি সভাপতি SDPO সকলোৰ ওপৰত কেছ দিছে আৰু DHE ওপৰত কেছ দিছে আচ্ছা আমি এইখিনিতে এটা আমি প্ৰতিক্ৰিয়া এটা চাব খুজিছোঁ সম্পূৰ্ণ নিয়ম নীতিৰ মাজেদি RSS ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এটি প্ৰশিক্ষণ শিবিৰ ইয়াত আলোচনা হৈছিলে সেই প্ৰশিক্ষণ শিবিৰত কোনো কথা নাই বতৰা নাই অবাঞ্ছিতভাৱে এটা মৰিণী সমষ্টিত বেয়া পৰিৱেশ সৃষ্টি কৰাৰ তেওঁ চিন্তা কৰিলে পুনতে আহি পেলাই তেওঁ মহাবিদ্যালয়ত তলা লগাই দিলে অধ্যক্ষ আৰু সভাপতিগৰাকীক মূৰ্খ বুলি তেওঁ মূৰ্খ ভিন্ন অশ্লীল ভাষাৰে তেওঁ গালি গালাজ কৰিছে তেওঁ কি ভাবিছে তেওঁ মৰিণী মহাবিদ্যালয়খন তেওঁ পৈতৃক সম্পত্তি নেকি তেওঁ গম পাইছেনে নাই মৰিণী মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ তেওঁ ঐতিহ্য জানে নে নাজানে তেওঁ জানে নে নাজানে মৰিণী মহাবিদ্যালয় কি কোনবিলাক মানে মহান নমস্য মানুহবিলাকে প্ৰতিষ্ঠা কৰিছিলে আছাম কোম্পানী তাত 5 লাখ টকা দান কৰিছে সোণোৱাল বাগানে তাত মাটি দান কৰিছে সোণোৱাল বাগানে পইচা দিছে যিমানবিলাক চাহ কোম্পানীৰ মানুহবিলাকে তাত পইচা দিছে তাৰ কি অৱদান আছে সেই সময়ত কংগ্ৰেছ গভৰ্ণমেণ্টৰ কি অৱদান আছিলে যিখিনি মানুহে কিমান তোৰাম দত্ত নগেন বৰা ছাৰৰ আপোনাৰ বহুত পুৰুষাৰ্থ চেষ্টা কৰি মৰিণী কলেজখন প্ৰতিষ্ঠা কৰি গৈছে আৰু সেই মৰিণী মহাবিদ্যালয়খন আজি তেওঁ কলংকিত কৰি দিছে কি ক'বা তুমি দুলেন নায়ক এজন ফাল্টু মানুহ কেনেকুৱা ফাল্টু তেওঁ এটা সময়ত পলাই ফুৰিছিল কাৰোবাৰ টকা যোগেন্দ্ৰনাথ কোন এইজনে দুলেন নায়ক ক'ব পৰা টকা লৈ পেলাই তেওঁ পলাই ফুৰা এজন মানুহ তেওঁ কিডনেপিং কেছত ফচা মানুহ এইবোৰ মানুহৰ কথা মোক এইবোৰ নেদেখাব এইবোৰ কামেই নাই ইলেকশ্যনত উঠে মোৰ লগত 3000 ভোট পায় AGPত উঠোতে এইবাৰ 15000 ভোট পাইছে এইবোৰ কোনোদিনে এইবোৰ জিকিব নোৱাৰে এইবোৰ মোৰ লগত লাগি লাভ নাই এইবোৰ মানুহ মোৰ লগত মোৰ সমান এনেকুৱা কোনো স্থান সমানৰ কথা অহা নাই থাকিল কথা কিন্তু গণতন্ত্ৰটো এটা মতামত আছে কৰিলে আজি RSS কলংকিত কৰিলে আজি বিজেপি দলৰ চৰকাৰে আজি কলংকিত কৰিলে শিক্ষা অনুষ্ঠানৰ মহাজিৰ প্ৰতিবাদ জনাইছোঁ আজি আপুনি চাই যাব অসমৰ কোনো এটা শিক্ষানুষ্ঠান কলেজত এতিয়া আৰু কোনো মানুহ মনে নাথাকে RSSক আৰু সভা কৰিবলৈ নিদিয়ে মোৰ দিয়া বিশ্বাস যদি অসমীয়া তেজ আছে যদি মানৱতা প্ৰেম থকা মানুহ আছে অসমত তেনে RSS এই সংগঠনটো আমি উফৰাই পঠিয়াব লাগিব কাৰণ RSS 3 বা 4 বাৰ বেণ্ড হোৱাটো এইটো চবেই আজি জানে চৰ্দাৰ বল্লভভাই পেটেলে এই সংগঠনটোক নিষিদ্ধ কৰি দিছিল আজি চৰ্দাৰ পেটেলৰ মূৰ্তি বনাই পেলাই কৰিব খুজিছিলে নিষিদ্ধ কৰিছিলে আজি চৰ্দাৰ পেটেলৰ মূৰ্তি বনাই আজি চৰ্দাৰ পেটেলৰ অনুগামীক মানে আকৰ্ষিত কৰিব বিচাৰিছে মানুহ কিমান দিন মূৰ্খ হ'ব তোমাৰ যে অৱদান নাই বুলি ক'লে কিয় এওঁ কি জানে এওঁ একোৱে নাজানে ইতিহাসৰ কথা মোক কৈ লাভ নাই ইতিহাস মই মৰিণী মহাবিদ্যালয় কি আছিল আজি তাৰিখত কি মহাবিদ্যালয় মৰিণী মহাবিদ্যালয়ৰ স্থান প্ৰতিচ্ছবি আজি মই প্ৰত্যক্ষভাৱে জড়িত থাকি মই কি কৰিছোঁ মই জানো মৰিণী মহাবিদ্যালয়ত ফুটবল খেল হয় মই এজন বিধায়ক যোৰহাটত যেতিয়া জোনেল খেল হয় মই এই মৰিণী মহাবিদ্যালয় দলটো জিকক বুলি উৎসাহিত হওক বুলি বিধায়কজনে গৈ বাহনা কলেজত বোকাত খোজকাঢ়ি গৈ পেলাই ল'ৰাবোৰৰ লগত বহি থাকোঁ
মৰিয়নি মহাবিদ্যালয়ত আজিলৈকে হোৱা নাছিল। তোমাৰ এটা আৱেগিক সম্পৰ্ক আছে। মৰিয়নি মহাবিদ্যালয়ত হোৱা নাছিল। সদৌ অসম ভিত্তিত আজি সদৌ অসম ভিত্তিত প্ৰতিযোগিতা তৰ্ক প্ৰতিযোগিতা হোৱা নাছিল। ঠিক আছে, তোমাৰ এটা আৱেগিক সম্পৰ্ক মই আছে। আপোনাক এটা কথা কওঁ, দুলেন নায়ক বিজেপিৰ এটা কি ফাল্টু মূৰ্খ মানে ননচেন্স মানুহ। সোণালী জয়ন্তী পাতিলোঁ, সোণালী জয়ন্তী মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ কৰা হ'ল। এই কেইদিনমান আগত এই 2016 চনত বিজেপি চৰকাৰ, পৰিৱৰ্তন চৰকাৰ, পৰিৱৰ্তনৰ চৰকাৰ। আজি সৰ্বানন্দ সোণোৱাল নগ'ল, এটা মেছেজ নপঠিয়ালে। অতুল বৰা মন্ত্ৰীক মতা হ'ল, তেওঁ নগ'ল। কামাখ্যা দাস বিজেপি দলৰ সাংসদ, তেওঁ লোকসভা অন্তৰ্গত মৰিয়নি সমষ্টিত আমি সোণালী জয়ন্তী পাতিছোঁ মৰিয়নিবাসী ৰাইজে দান বৰঙণিত দি টকা পইচা খৰচা কৰি। মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী, তেওঁ নগ'ল। কিয় নগ'ল? এনেকুৱা দায়িত্ব থাকিলেহে, জিকাৰ পিছত পাহৰি গ'ল, ৰাইজক পাহৰি গ'ল। মোদীয়ে 500 কোটি টকা যদি গুজৰাটত দিয়ে, এতিয়া হেমন্ত বিশ্ব শৰ্মা ক'ত গ'ল? তেওঁ যে কৈছিলে ইলেকশ্যন আমাৰ শৰাইঘাটৰ ৰণ, ৰাইজ যুৱক যুৱতীসকল ওলাই আহক, শৰাইঘাটৰ শেষ ৰণ। কিহৰ শেষ ৰণ? 2000 আজি মোক বৃদ্ধ লোক দুজনমানে কৈছে 2001 চনৰ আগৰ সেই চৰকাৰী কৰ্মচাৰী দৰমহা নোপোৱা, ৰাস্তা পদূলি বেয়া, অৰাজকতা, সেইটোৰ কুৰ্মী আকৌ ঘূৰি আহিব লৈছে। কুৰ্মী আপোনালোকে কিবা এটা মাত মাতি যোগ দেই, কিবা এটা হওক। এইকেইদিনটো আজি এইটো সোণালী জয়ন্তী শিক্ষা অনুষ্ঠান, এই দুলেন নায়কে এই ফাল্টু মানুহটোৱে কি ক'ব? এই ফাল্টু মানুহ এটাই দুলেন নায়কে এই বিজেপি দলে কেলে এই সোণালী দান বৰঙণি নবহালে? নাই, এটা প্ৰশ্ন এটা আহোঁ। RSSে ভাৰত মাতা কি জয়ধ্বনি দিছে, আৰু তোমালোকে মানে তুমি সেইদিনা জয় অসমটো খুব জোৰেৰে কৈছা। কিন্তু মানুহৰ মনত এইটো প্ৰশ্ন উঠিছে যে কংগ্ৰেছৰ জয় অসমটো হয়, কিন্তু কংগ্ৰেছে যে আজি হঠাৎ জয় অসম ইমান বেছিকৈ ক'লে বা ছাপোৰ্ট কৰিছে তোমাক, এই জয় অসম বুলি কোৱাৰ অধিকাৰ কংগ্ৰেছৰ কিমান আছে? মই জনাত জয় অসম কাৰো লেবেল নহয়, মই আজিলৈকে শুনা নাই। কবেল নহয়, কিন্তু প্ৰত্যেক অসমীয়া যেতিয়া অসম আন্দোলন হৈছিল, আমি ক'ব লাগে অসম আন্দোলন ছাৰ আপোনাক বহাই ক'ব বিচৰা নাই। মই যোৱা 10 বছৰে বিধায়ক কালচোৱাত মই মিটিংসমূহত কিন্তু প্ৰত্যেক মিটিঙত কওঁ বুলি নকওঁ, কিন্তু মিটিংবোৰত জয় অসম জয় হিন্দ সেইটো মানি লৈছোঁ, সেইটো তুমি টিভি পৰ্দাটো কৈছা। কিন্তু মই কৈছোঁ যে 855গৰাকী অসমীয়া যুৱক শ্বহীদ হৈছিল কংগ্ৰেছৰ দিনত। মই ইতিহাসৰ এই কথাটো অধ্যায়টো নোহোৱা কৰি দিব নোৱাৰি। আৰু সেই সময়ত অসমীয়া যুৱকসকলক জয় অসম ধ্বনি দিয়া যুৱকসকলক কুকু মেকুৰীৰে মৰা হৈছিল। সেই কংগ্ৰেছে আজি তুমি কোৱাটোত মই আপত্তি কৰা নাই, তুমি এটা নিজস্ব ধাৰা আছে, তুমি কৈছা, তুমি মুকলিকৈ কৈছা। কিন্তু তোমাক এতিয়া যিসকলে জয় অসমৰ কথা কৈছে সেইসকল নেতাৰ তুমি কি ক'বা এতিয়া? সেই অধিকাৰ তেওঁলোকে ক'ত পাইছে? ভূঞা ডাঙৰীয়া, কংগ্ৰেছে আজি অসমীয়া ৰাইজক অসমখনক সন্মান জনাইছে। অসম চুক্তি ৰাজীৱ গান্ধী ডাঙৰীয়াই স্বাক্ষৰ কৰিছিল, এই কথা আপুনি নুই কৰিব নোৱাৰে। কংগ্ৰেছে সন্মান জনাইছে। অসম চুক্তি স্বাক্ষৰ কৰিছিলে ৰাজীৱ গান্ধী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীয়ে তেখেত দায়িত্বত থকা অৱস্থাত। সেই সময়ত আমি বোলে উপেক্ষা কৰিলোঁ, আমি বোলে অসম চুক্তিৰ সন্মান নজনালোঁ, অসমৰ ৰাইজক সন্মান নজনালোঁ, সেয়া নহয়। আজি অসম চুক্তিৰ আধাৰত গেছ ক্ৰেকাৰ অহাৰ পৰা আদি কৰি, ইউনিভাৰ্চিটিৰ পৰা আদি কৰি, চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা আদি কৰি আজি অসমে কি পোৱা নাই? মই বহুত কিবা পাইছে বুলি মই বহাই ক'ব বিচৰা নাই। অসমৰ ৰাইজে দেখি আছে। মইতো অসম চুক্তিৰ কথালৈ আমি নাযাওঁ, ক'ব বিচাৰিছোঁ থাকিল কথা। আপুনি কৈছে যে মাৰপিট কৰিছিলে, সেই কথাবোৰ আজি তাৰিখত ভূঞা ডাঙৰীয়া আপুনি বেছি জ্যেষ্ঠ, বেছি সেইমত প্ৰত্যক্ষভাৱে দেখিছিল। মই সিমান দৃশ্য দেখা নাই। মই জনাত কংগ্ৰেছে কোনোদিনে অসমৰ বিপক্ষে কাম কৰা নাই, সদায় সপক্ষে কাম কৰি আহিছে। অত্যন্ত প্ৰধানমন্ত্ৰী যোনে আছিল, আমাৰ যোনে দলৰ সভানেত্ৰী আছিল, সদায় কিন্তু বানপানীৰ সময়ত এবাৰ হ'লেও চাব আহে, সময়মতে দিয়ে। কিন্তু বৰ্তমান বিজেপি দলৰ সভাপতি অমিত শ্বাহ ক'ত গ'ল? বিজেপি দলৰ প্ৰধানমন্ত্ৰী কেনে গ'ল? তুমি কোৱা ঠিক আছে, কিন্তু কংগ্ৰেছেতো আৰু জৰুৰীকালীন অৱস্থা পৰ্যন্ত কৰিছিলে, সেইটো আছে এটা ইতিহাস। কিন্তু মই কৈছোঁ যে তোমালোকে ইতিহাস এটা মই নুই কৰিব নোৱাৰোঁ। অসম হয় এইটো ক'বলৈ জোৰ দিবা নেকি তুমি এটা দলক? কোনো কেতিয়া কৰোঁ বুলি কিমান নকয়, মই কৰোঁ বুলি কেতিয়া নকৰে। মোৰ মুখত কেনেকৈ ওলাই গ'ল মই নাজানো। মানে তুমি ক'ব খুজিছা যে এইটো তুমি এই মূৰ্খজনে যে কৈছে তলা মই লগাইছোঁ, মই 4 ঘণ্টা মানৰ পিছত মই গৈছোঁ, তলা লগাইছিলে NSUয়ে ছাত্ৰ সংগঠনে। আচ্ছা ৰ'বা, মোৰ এটা কথা মই সেইদিনাও কৈছোঁ যে এটা মোৰ অলপমান ভাল লগা নাই যিটো কথা, যে তুমি প্ৰতিবাদ কৰিলা ঠিক আছে, কিন্তু তুমি তাত যুক্তিও তুমি প্ৰদৰ্শন কৰিছা, কিন্তু তাত তুমি কিয় শুদ্ধি কৰিবলৈ কেলৈ গ'লা গাখীৰ চটিয়াই? সেই ভূঞা ডাঙৰীয়া, মই পুনৰ আপোনাক কৈছোঁ, আপুনি টিভি চাওক, আপুনি কেমেৰামেনক সোধক বা ফটো আপুনি বিচাৰক,
শুদ্ধিকৰণ কৰিবলৈ মই তাত যোৱা নাই প্ৰথম যাওঁ যেতিয়া ঘটনা হ'ল টিভি মাধ্যমত সমষ্টিবাসী ৰাইজে দেখা পালে মোৰ এনেকুৱাকৈ দলীয় বহু শুভাকাংক্ষী আছে ছাত্ৰ ছাত্ৰী তাত পঢ়ি আছে বহু নিৰপেক্ষ মানুহ আছে বহু ছাত্ৰ সংগঠনে ওলাই আহিব পৰা নাই বা বিচৰা নাই বাধ্যবাধকতা কি আছে মই নাজানো ওপৰৰ নেতাসকল মিলি আছে বিজেপি দলৰ বৰমূৰীয়াৰ লগত মই নাজানো কিন্তু বহু ছাত্ৰ সংগঠনৰ শুভাকাংক্ষীয়ে মোক কৈছে ছাৰ আপুনি আৰু কাৰ্যসূচী ল'ব নালাগে আমি কৰি ল'ম মই মৰিয়নি মহাবিদ্যালয়ৰ প্ৰথম এদিনেই গ'লোঁ যোনদিনাখন NSOয়ে তলা লগাইছিল 4 ঘণ্টামানৰ পিছত মই তলা লগোৱা নাই আৰু মই সেই সময়ত গৈ পেলাই অধ্যক্ষগৰাকীক পৰিচালনা সমিতিৰ সভাপতি কালিৰ পৰাটো হয় প্ৰশাসনৰ মানুহকো জোৰ জবস্তি আপোনালোকে প্ৰশাসনৰ চৰকাৰৰ ভয় দেখুৱাই পেলাই আমাক উঠাই ল'ব নক'ব সেই বুলি মই কোৱাটো সত্য কিন্তু গাখীৰ ঢলাটো মই কৰা নাই আপোনালোকে দেখিছে মহিলাসকল আহিছে সেই মহিলাসকল ছাত্ৰ ছাত্ৰীৰ মাকসকল কোনো 2-এজন বাপেক আহিছিল আৰু অভিভাৱকে আহি পেলাই শুদ্ধিকৰণ কৰিলে ইয়াত মই কৰা নাই গাখীৰ ঢালি পেলাই তাত শংখ বজাইছে তাত কেণ্ডেল জ্বলাইছে বুলি মই গম পাইছোঁ তাত চাকি ধূপ জ্বলাই আমুল গাখীৰে শুদ্ধিকৰণ কৰিলে তেওঁলোকে নাই গৰু গাখীৰ আমুল গাখীৰ অলপ আনিছে গৰু গাখীৰ ইমান পোৱা নাই মোক পিছত কৈছে আচ্ছা সমষ্টিবাসীয়ে তোমাৰ এই কাৰ্য সমৰ্থন কৰা দেখা গৈছে আমি দেখিছোঁ টিভিত আমি অলপমান শুনাব খুজিছোঁ এটা ভাষ্য মৰিয়নি সমষ্টিৰ নাগৰিক হিচাপে আমি কৈছোঁ যে এইবিলাক RSSে হওক বা অন্য অনুষ্ঠানবিলাক সাধাৰণতে শিক্ষানুষ্ঠানবিলাকত হ'ব নালাগে কোনো ৰাজনৈতিক দলৰ হ'ব নালাগে এইটো আমি কেতিয়াও গ্ৰহণযোগ্য বুলি নধৰোঁ গতিকে তেখেতৰ যিটো প্ৰতিবাদ এই প্ৰতিবাদটো আমি ভাল পাইছোঁ আৰু আশা ৰাখিছোঁ এই প্ৰতিবাদৰ যোগেদি তেখেতৰ যিটো গণতান্ত্ৰিক চিন্তাধাৰা তেখেতৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্বৰ প্ৰতি সকলোৱে মানে আকৰ্ষিত হ'ব আৰু তেখেতৰ কথাখিনি আমি গ্ৰহণযোগ্য হ'ব বুলি আমি ভাবিছোঁ ঠিকে কৈছে তেওঁ মোৰ বোধে ঠিকে কৈছে এজন তেওঁ ৰিটায়াৰ্ড প্ৰফেচৰ মৰিয়নি মহাবিদ্যালয় তিলচৰ ফুকন ছাৰ এজন জ্যেষ্ঠ নাগৰিকো হয় জ্যেষ্ঠ নাগৰিক সন্থাৰো তেওঁ জড়িত আৰু মোক মাজে মাজে লগ কৰি বহু পৰামৰ্শও দিয়ে তেওঁ জ্যেষ্ঠ নাগৰিকৰ সন্থাৰ তৰফৰ পৰা তেওঁ তোমালোকৰ কংগ্ৰেছত মই পুনৰ দোহাৰি আপোনাক কৈছোঁ ছাৰ মই 10 বছৰ বিধায়ক থাকিলোঁ মই NSOয়ে ছাত্ৰ কংগ্ৰেছৰ এটা অংগ বুলি চবেই জানে আমি এখনো সভা কৰা নাছিলোঁ আৰু হেমন্ত বিশ্ব শৰ্মাই নিজে আমাক কৈছিল কৰিবলৈ নিদিবা যে কৰিব নিদিবা আৰু নকৰিবা কাৰণ আমাৰ কংগ্ৰেছ দলৰ বদনাম হ'ব সেই সময়ত তেওঁ কংগ্ৰেছ দলৰ মন্ত্ৰী আৰু তেওঁ অৰ্ডাৰ দিছিলে 2014 চনত আছে আচ্ছা আমি কৰা নাছিলোঁ তুমিতো তিনিটা টাৰ্মত মানে বিধায়ক মৰিয়নি সমষ্টি হয় এই যে তুমি জিকি আছা বাৰে বাৰে কাৰণটো কি মই বিশ্বাস কৰে নকৰে নাজানো মই 4 ঘণ্টামান বাকী মই 20 ঘণ্টামান সমষ্টি মানুহৰ লগত সময় দিওঁ কেতিয়াবা যদি কাচিত আমাৰ ড্ৰাইভাৰ নাথাকে ল'ৰাক ক'ৰবাত স্কুলৰ পৰা আনিব লগা হয় স্কুলৰ পৰা আনি আকৌ লগে লগে সমষ্টি সৰু গাড়ী এখন আছে মিছেছ ক'ৰবাত যদি যাব লগা হয় মোৰ পৰিবাৰ ফুৰিবলৈ ওলাই যায় তেওঁ ঘৰতে কাম থাকে ঘৰতে থাকে হাউচ ৱাইফ তোমাৰ মানে জনপ্ৰিয়তা আছে মানুহৰ মাজত তোমাৰ সম্পৰ্ক আছে মাজত থাকা গৈ তুমি মই নিজৰ গুণ গাব বিচৰা নাই হাতী ওলালে কোনো মানুহ নাহে এই দুলেন নায়ক এই বিজেপি এই AGP NCP কোনো নেতা দেখা নাপায় মানুহ সমষ্টিবাসী মানে হাতী ওলালে ৰাতি 2টা 3টা 4টা বজাত হাতী ওলাইছে নিজে টৰ্চ লৈ পেলাই নিজে বিলাওঁগে এইবোৰ কেমেৰাত বন্দীও হৈছে মাজত পিছল ভোট ওলাইছিল ৰাইজে শুব নোহোৱে ৰাস্তাত থাকে পিছল ভোট জুই জ্বলাই পিছল ভোট হয় ওলাইছিল মানুহে চবেই বিচাৰে টৰ্চ 200-300 টৰ্চ এনেকৈ 2-3 বছৰ পিছল ভোট ওলাওঁতে বিলাব লগা হৈছে এক্সিডেণ্ট হয় য'তে থাকোঁ 15-20 মিনিটৰ লগে লগে সুজিত নায়ক হেমলাইট এটা ল'ৰাক গুলিয়াই মাৰিলে পুলিচে আপুনি চাগে মনত আছে আপুনি আছে 20 মিনিটমানৰ ভিতৰত লগে লগে তাত গৈ পাইছোঁ কোনো যাবলৈ সাহস কৰা নাই পুলিচো যোৱা নাই AGP BJP NCP ফুচুক কিবা দল যিমান আছে কোনো যোৱা নাই মানে এজনে হ'ল ৰূপজ্যোতি মানে নগালেণ্ডৰ বোলে এনেকুৱাকৈ ছাৰ নগাই আগাৰখন টিভিত ওলাই গ'ল বাতৰি চবে ভয়ত কোনো নাযায় বেলেগে আহিম সেই সময়ত ভয়ত কোনো নাযায় ৰাইজক দেখা দুটকামান খৰচা হ'ব নেকি তাত গ'লে ৰাইজে কিবা ক'ব নেকি মোক ৰাইজে এচমান মাৰিলেও একো নাই দুঘোচামান দিলেও মোৰ একো নাই মই কিন্তু যাওঁ ৰাইজৰ ওচৰত আমি আহিম এই প্ৰসংগলৈ কিন্তু তোমাৰ বিৰুদ্ধে অভিযোগো আছে যে তুমি বহুদিন মানে তাত এটা গুণ্ডাৰাজ চলাইছা কিন্তু অকণমান পিছত আমি প্ৰশ্ন তোমাৰ সন্মুখীন হ'ম মই যে কৈছিলোঁ যে এটা
গুণ্ডাৰাজ চলা বুলিও এটা অভিযোগ আনে তোমাৰ বিৰোধীসকলে, কি ক'বা তুমি? বিৰোধীয়ে অলপ জ্বলে চাগে, মই গোন্ধবোৰ পাই থাকোঁ, অলপ জ্বলে বিৰোধী মইনী সমষ্টি। কিন্তু মইনী সমষ্টি যি অনুষ্ঠানে নহওক, ভাগৱত পাঠ, ক'ৰবাত খেল, চবতে যাওঁ, যি পাৰোঁ আৰ্থিক মোৰ তৰফৰ পৰা সহায় কৰোঁ। যদি নাগালেণ্ডৰ বৰ্ডাৰত নগা আহিছে, আমাৰ গছ চাহ গছ কাটি দিলে ছাৰ, বহুত মানুহ আহিছে, বন্দুক লৈ আহিছে, দা লৈ আহিছে, আপুনি আহক। পুলিচক কৈছোঁ, পুলিচ আহিছে কিন্তু বহুত দূৰত ৰৈ আছে, আপুনি গ'লেহে পুলিচ যাব। মই যদি দা লৈ গৈ নগাক খেদাৰ কাৰণে আমাৰ অসমৰ মাটি ৰক্ষা পৰিল, সেইটোত যদি গুণ্ডাৰাজ কয় বিজেপিয়ে, মোৰ আৰু ক'ব লগা নাই। মৰিয়নি কলেজত এইটো কৰাৰ কাৰণে যদি কয়, পেপাৰত টিভিত ওলাই গ'ল যে টিয়ক নদীয়ে 3টা জেগাত মথাউৰি ছিঙি তাত বালি পেলাই দিলে, মানুহে খেতি কৰিব পৰা নাই, পানী গৈ আছে পথাৰৰ মাজেদি, ডিঙি সমান পানী। তাত সেই লোকৰ সহায় কৰিবলৈ বিজেপি দল, RSS, FRSS তাত কোনো নাই যোৱা বা যাব, তেওঁলোকে ইচ্ছা প্ৰকাশ নকৰে। মই গৈ পেলাই তাত মই ৰাইজক সুধিলোঁ কি হ'ল, বোলে ছাৰ আপুনি সুধাহেঁতেন আহিব, বালি বস্তা লৈ আহক, ৰাইজ আমাৰ প্ৰস্তুত, খালি হাঁহ কিবা এটা কিনিবলৈ আৰু কিবা এটা দি যাব, আমি আপুনি আহিব শ্ৰমদান কৰিম। মই তাত গৈ হাফ পেণ্ট পিন্ধি বালি বস্তা লৈ ৰাইজৰ লগত বালি দি তুলি পেলাই বাঁহ কিনি আনি ৰাইজৰ সহযোগিতাত হাঁহ মাংস বনাই ভাত খাই পেলাই তাত কাম কৰাটো যদি গুণ্ডাৰাজ বুজায়, মই আৰু বিৰোধীক আৰু ক'বলগীয়া একো নাই। তাত যদি এক্সিডেণ্ট হয়, এক্সিডেণ্ট হ'লে তাত মই যদি গৈ পেলাই মোৰ নিজৰ গাড়ীত তেজ লাগি থকা, তেজে লুটিপুটি হৈ থকা মানুহবোৰক উঠাই আনি পেলাই চিকিৎসা কৰাটো, এই দুলেন নায়ক, এই মূৰ্খটো, তাৰ কিনাৰতে কঁঠালগুৰি বাগানৰ মানুহবোৰৰ এক্সিডেণ্ট, এদিনো খবৰ ল'ব নাহিল। মানুহ সেই সময়ত সেই এক্সিডেণ্টটো ডকলঙীয়া ট্ৰেইন এখনে খুন্দিয়াইছিল, আৰু এই এটা 47 প্ৰথম খুন্দিয়ালে, তাৰপৰা ট্ৰেইনে, তাত 5জন মানুহৰ মৃত্যু হ'ল। সেই ঘটনাটোত মোৰ গাড়ীত মানুহবোৰক তুলি আনি পেলাই চিকিৎসা কৰা হৈছিল। ব্লাড মই এতিয়ালৈকে 28 বাৰ দিলোঁ। এই দুলেন নায়কে এবাৰ দিলে নাই, সুধিবচোন কেতিয়াবা লগ পালে, বিৰোধী নেতাবোৰে কোন কেইবাৰ দি পাইছে। এতিয়ালৈকে মই 28 বাৰ ব্লাডেই দিলোঁ মোৰ সমষ্টিৰ মানুহক। সেইবোৰ যদি গুণ্ডাৰাজ বুলি কয়, মই আৰু ক'বলগীয়া একো নাই, ক'বলগীয়া নাই। আচ্ছা, তুমি নগা কাটিবলৈ হাতত দা লৈ ওলাইছা ক'লাই, আমি জানো এই কথা, কিন্তু যে নগা যিটো আগ্ৰাসন, মানে ধৰা দুষ্কৃতিকাৰী যিসকল, তেওঁলোকক এনেধৰণে ৰোধ কৰিব পৰা হ'ব বুলি ভাবা নেকি? মই নাভাবোঁ এনেধৰণে ৰোধ কৰিব পাৰি, কিন্তু খন্তেকৰ কাৰণে তেওঁলোকক ৰখাব পাৰি। কাৰণ নগা লোকসকল, আপুনি চাগে নিশ্চয় জানে গোটেই ইতিহাস, অসম নাগালেণ্ডৰ সীমা সমস্যা। স্বাধীনতা হোৱা আগৰ পৰাই তেওঁলোকে মিছনাৰীসকলে যেতিয়া প্ৰচাৰ কৰি আছিলে, খ্ৰীষ্টান ধৰ্মই হওক বা তেওঁলোকৰ মাজত আছিল ব্ৰিটিছসকল, সেই সময়তে তেওঁলোকে গুণ পাইছিল যে 1947 15 আগষ্টত মানে স্বাধীন ভাৰত ঘোষণা হ'ব, তেওঁলোকৰ পতাকা উৰিব, সেইকাৰণে আমি ইয়াৰ পৰা যাব লাগিব। যাবলৈ লওঁতে তেওঁলোকে কৈছিলে 45-46 মানত যে আপোনালোকে গুচি যাব লৈছে নেকি ব্ৰিটিছসকল? বোলে হয়, আমাক মাতিছে, ব্ৰিটেইনত আমাক ঘূৰি যাব গৈছে, বোলে আপোনালোকে যোৱাৰ আগত নাগালেণ্ডখন আমাক বেলেগকৈ এখন দেশ দি যাওক। কাৰণ ভাৰতৰ মানুহবোৰে, অসমৰ মানুহবোৰে মছলা দিয়া খাদ্য খায়, আমি বইল খাদ্য খাওঁ। তেওঁলোকৰ মানুহ দেখিবলৈ অলপ ক'লা, আমি দেখিবলৈ বগা, তেওঁলোকৰ চুলিবোৰ কেঁকুৰা, আমাৰ চুলিবোৰ পাতল। মই এইবোৰ মুখেৰে কোৱা নাই, এইবোৰ কিতাপে কয়, নাগালেণ্ডৰ লাইব্ৰেৰীৰ পৰা অনা কিতাপে কয়, বুৰঞ্জীয়ে কয়। এইটো কি হ'ব সমাধানৰ? মানে তেওঁলোকে কৈছে আমাক নালাগে, আমি ভাৰতৰ লগত নাথাকোঁ। কিন্তু দেশ স্বাধীন হ'ল, তাৰপিছতো যুঁজ-বাগৰ কৰি থাকিল, লাষ্টত গৈ পেলাই শেষত তেওঁলোকক ডিচেম্বৰ 1963 তেওঁলোকৰ বেলেগ ৰাজ্য হিচাপে দিলে। তাৰপিছতৰ পৰা NACN ফিজু ডাঙৰীয়াই যিটো জন্ম দিছিল, এই NACN তেওঁলোকে কুটমূলকভাৱে ঘটনা কিবা নাগালেণ্ডত কৰিব ল'লে, কিডনেপিং, মাৰ্ডাৰ কৰিব ল'লে, ট্ৰেইনত বম দিবলৈ ল'লে, ইণ্ডিয়ান আৰ্মিক মাৰিবলৈ ল'লে। তাৰপিছৰ পৰা তাত ইণ্ডিয়ান আৰ্মি স্পেচিয়েল ফ'ৰ্চ তাত দি দিয়া গৈছে। আজি তাৰিখলৈকে 29 বছৰ বিচাৰাধীন এটা বিষয় সুপ্ৰিম কোৰ্টৰ, আৰু এই সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন বিষয়টো আজিয়ে এনেকৈ আমি চাগে মীমাংসা কৰিব নোৱাৰিম।
কিন্তু আমাৰ সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিয়া আছে ষ্টেটাছ কো মেইনটেইন কৰিব লাগে, শান্তি শৃংখলা। আৰু যোন য'ত যি গছ আছে ঘৰ আছে কোনো আৰু সেই ডিছপুটেড লেণ্ডত আগবাঢ়ি আহিব নালাগে। অসম কেতিয়াও আগুৱাই যোৱা নাই, কিন্তু নগা লোকসকল আমি এইমূৰীয়া হৈ থকাৰ কাৰণে আমাৰ পিছপিনে পাহাৰ, পিছপিনৰ পৰা তেওঁলোকে আগবাঢ়ি কিন্তু আহি আছে, আগ্ৰাসন কৰি আছে। বা তুমি যি নহওক এটা প্ৰতিৰোধ গঢ়ি তুলিছা তোমাৰ পৰ্যায়ত। হয়। কিন্তু এতিয়া কথা হ'ল যে এই যে NSCN-এ তোমাৰ ভাবুকি দিছে নেকি এই ঘটনাবোৰৰ পিছত? মোক ভাবুকি দিছে। কি দিছে? সঞ্জয় ভূমিজক যেতিয়া মাৰিছিল 2013 চনত, নাংনিজান চাহ বাগিচা এজন শ্ৰমিক পাহাৰৰ দাঁতিতে অসমৰ মাটিত হাল বাই থকা অৱস্থাত গুলীয়াই মাৰিছিল, সেই ঘটনাটো লৈ পেলাই প্ৰতিবাদ সেই সময়ত কৰা হৈছিল। মৰিনী থানা সন্মুখত আপোনাৰ মনত পৰে এখন বলেৰ' গাড়ী লুটিয়াই পেলাই নলাত পেলাই দিয়া হৈছিল। নগা ছোৱালী দুজনীমান আছিল, সেই গাড়ীখন লুটিয়াই পেলাই ৰাইজে চাগে প্ৰতিবাদ কৰিবলৈ যাওঁতে সেই ছোৱালীকেইজনীক গাড়ীৰ পৰা ওলাই আনিব বিচাৰিছিল। কোনোবাই হয়তো কোনোবা সংবাদ মাধ্যমৰ দৃশ্য এটা দেখাই দিছিল যে আমাৰ নগা ছোৱালীক অসমৰ ল'ৰাই কিবা এটা মানে গাত হাত দিছে, কিন্তু সেইটো মিছা কথা। তেওঁলোকক নমাই আঁতৰাই দিব বিচাৰিছিল। আৱেগিক হৈ গৈছিল সেই সময়ত, কাৰণ পুলিচৰ ভুল আছিল। পুলিচে সেই সময়ত মোকো লাঠি চলনা কৰিছিল, আপুনি চাগে জানে, মানুহৰ ওপৰত প্ৰহাৰ কৰিছিল। সেই সময়ত NSCN-এ এটা হুংকাৰ দিছিল আৰু মোক মাৰাৰ বাবে এটা পৰিকল্পনা লৈছিল। সেই সময়ত মোক এস্কৰ্টো দিছিল, পিছতে এস্কৰ্টটো কিন্তু উইথড্ৰ কৰি দিলে। কোনে? এই গভৰ্ণমেণ্টে? এই গভৰ্ণমেণ্টে আগৰ গভৰ্ণমেণ্টৰ দিনতে উইথড্ৰ হৈছিল চাগে, বোধহয় মোৰ আৰু সেই সময়ত কিবা এটা চাগে বোলে শান্তি ঘূৰি আহিল, তেনেকৈ কিবা এটা পাইছিল চাগে ৰিপৰ্ট, নাজানো আৰু। কিন্তু NSCN-ৰ থ্ৰেট মোৰ দা লৈ গৈছা, এইটো কি দা? অসমীয়া দা? নগা দা? এইটো নগা দা। আছে নগাতে পাহাৰ কিনে কিনে মানুহবোৰৰ সকলো হাতত থাকেই। কিমান ডাঙৰ এইখন? ডাঙৰ। নালটো ইমানটোমান আৰু দাটো ইমানটোমান, মানে অৰ্থাৎ এনেকৈ মাটি চুই যায়। সেই সময়ত যদি তোমাৰ সঁচাকৈ মুখামুখি হ'লহেঁতেন তুমি কাটিলাহেঁতেন নেকি? চাগে বোধহয় একেবাৰে ওচৰত যদি আহি যোৱাহেঁতেন। আৰু মই নাজানো, কুৰ্মী আমি ক্ষত্ৰিয় বংশৰ, ক্ষত্ৰিয় বংশৰ অৰ্থাৎ যুঁজাৰু বংশৰ, সেইকাৰণে ভয় নকৰিলোহেঁতেন, বোধহয় চাগে কাটিলোহেঁতেন। তোমাৰ দেখিছোঁ খুব খং আৰু তুমি খুব আৱেগিক, দুইটাই হয়। মই আপোনালোকে চাগে শুনা নাই, অসমৰ যিকোনো ঠাইত গৈ পেলাই কাৰোবাৰ লগত কাজিয়া পেচাল কৰিছোঁ, ক'ৰবাত ৰাস্তাত আহোঁতে গাড়ী আগভেটি ধৰি পেলাই কিবা কৰিছোঁ। মৰিনী সমষ্টিভিত্তিত কোনোবাই যদি বেয়া কাম কৰিছে, কোনোবাই যদি ভুল দেখিছোঁ, কোনোবাই কিবা কৰিছে, প্ৰশাসনে হওক। এবাৰ DC ৰমেশ চন্দ্ৰ জৈন আছিল, আমাৰ ৰেভিনিউ এখন মিটিং আছিল, আপোনাৰ মনত পৰে নাজানো, মই হাফ পেণ্ট পিন্ধি গুচি আহিছোঁ। মই হাফ পেণ্ট পিন্ধি এইটো কাৰণে গুচি আহিলোঁ, কাৰণ সেই মিটিংখনত মই নিমন্ত্ৰণ পাব লাগে, আৰু SDLC মিটিং, আৰু মই বিধায়ক হিচাপে তাৰ মেম্বাৰ। ৰমেশ চন্দ্ৰ জৈনক যেতিয়া সুধিলোঁ, বোলে ADC দেউৰী বুলি এজন আছিলে, দেউৰীয়ে নামাতিলে, মইতো হাফ পেণ্ট পিন্ধি আহি পেলাই মিটিঙত বহি দিলোঁ। খং উঠাটো স্বাভাৱিক নহয়, ঠিক আছে, এইটো তুমি এটা সামাজিক কথাত বা সমষ্টি স্বাৰ্থৰ কথাত খং। কিন্তু তোমাৰ ঘৰত এই খং প্ৰতিফলিত হয় নেকি? ঘৰখনত তোমাৰ পত্নীৰ ওপৰত খং? আজিলৈকে মই পত্নীৰ ওপৰত তেনেকৈ খং কৰি পোৱা নাই। কিবা যদি অকণমান আমাৰ টুকটাক লাগেও, মোৰ পত্নীক আগতে কৈ থোৱা আছে। বাদ দিয়া, এতিয়া পত্নীয়ে তোমাৰ বিষয়ে কি কৈছে শুনিব খোজা যদি আমি অলপ শুনাব পাৰোঁ তোমাক। হয়, খংটো তেখেতৰ মানে এনেও আগতে মাহঁতেও কোৱা শুনো যে খুনা মানুহৰ অলপ খংটো বেছি, কিন্তু খংটো তেখেতৰ মোমেণ্টেল, মানে আপোনাৰ এই উঠিলে ধৰক আকৌ মানে অকণমান সময় পিছত শান্তও হৈ যায়। সেই খংটো কিন্তু কাহানিও আজিলৈকে 11 বছৰ হ'ল আমাৰ বৈবাহিক জীৱনৰ, ঘৰত কাহানিও মানে খংটো তেওঁ বা সমষ্টিৰ যিকোনো চিন্তা ঘৰলৈ কাহানিও অনা নাই। আৰু সেই হিচাপত মই মানে তেখেতৰ খংটো সিমান পোৱা নাই, যিমান মানে সমষ্টিত মানুহে বা এনেকৈ টিভিয়ে যিমান দেখা পাওঁ। ঘৰত তেওঁ বেছ ফূৰ্তি কৰি থাকে, খুব হাঁহি ধেমালিৰে থাকে, আৰু ল'ৰাৰ লগত খুব ফূৰ্তি কৰি থাকে, বা মোৰ মাহঁত ভণ্টিহঁতৰ লগত বেছ ফূৰ্তিয়াল মানুহ। এনেই খংটো আৰু যিকোনো, আচলতে মেইন কথা হৈছে হয়তো কিবা এটা ভুল দেখিব বা সহ্য কৰিব নোৱাৰে, সেইকাৰণে ঘপককৈ খংটো উঠি যায়। এয়া হ'ল তোমাৰ পত্নীৰ ভাষ্য। এতিয়া কথা হ'ল যে আমি এটা অলপ বেলেগ প্ৰসংগলৈ আহোঁ। তুমি এসময়ত হিমন্ত বিশ্ব শৰ্মাৰ খুব ঘনিষ্ঠ আছিলা, যিটো দাদা ব্ৰিগেড বুলি বিখ্যাত আছিলে, তাৰ তুমি এগৰাকী অন্যতম সদস্য আছিলা। তাৰ বেছিভাগে কিন্তু বিজেপিত চামিল হ'ল, তুমি কিয় নগ'লা বিজেপিলৈ? মই সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ লগত আছিলোঁ, এইটো কাৰণে আছিলোঁ কংগ্ৰেছৰ কিবা এটা ভাল হওক বুলি। সেই সময়ত কাৰণ মই দেখা পাইছিলোঁ পূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া, তেখেত এজন জ্যেষ্ঠ ৰাজনৈতিকবিদ,
আজিও তেখেতক মই দেখিলে ভৰিত ধৰি সেৱা কৰোঁ মোৰ মাৰ দিনৰ পৰা তেখেতৰ লগত এটা পৰিচয় সন্মান কৰোঁ তেখেতক কিন্তু সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াই কিছু ভুল কৰি আছিল আজি মই ইমান এই প্ৰসংগবোৰ টানি আনিব বিচৰা নাই মোৰ বোধহয় মই এটা প্ৰসংগ কওঁ যোৰহাটৰ প্ৰাক্তন বিধায়ক মোৰ তেওঁ দাদাস্বৰূপ ৰাণা গোস্বামী ডাঙৰীয়াক এনেকুৱা লাগিল তেখেতক বেছি প্ৰাধান্য দিছিল ৰাণা গোস্বামী ডাঙৰীয়াক AICC ছেক্ৰেটাৰী দিলে ৰাণা গোস্বামী ডাঙৰীয়াক পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী হোম আৰু PNRD সেই সময়ত দায়িত্ব দিছিল যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি দিছিল পিছলৈ গৈ পেলাই আসাম টি কৰ্পৰেশ্যনৰ মেম্বাৰ ACB বৰ্ডৰ কিবা মেম্বাৰ এনেকৈ 5টামান দায়িত্ব দিছিল মোক কিন্তু নাজানো তৰুণ গগৈ ডাঙৰীয়াই সেই সময়ত ভাবিছিল মোৰ আচল ভক্ত বা ৰাণা গোস্বামী এনেকুৱা বুলি ভাবা আহিব পাৰে সেই সময়ত মই কংগ্ৰেছৰ ভাল হওক বুলিয়ে সেই সময়ত চিন্তা কৰি পেলাই হেমন্ত বিশ্ব শৰ্মাৰ লগত ডাঙৰীয়াৰ লগত আছিল অৰ্থাৎ কংগ্ৰেছৰ ভালৰ কথা চিন্তা কৰি পেলাই পিছলৈ তেখেত যেতিয়া বিজেপিত গ'ল মইতো কংগ্ৰেছী আৰু কংগ্ৰেছৰ মোৰ মানে তেজতে কংগ্ৰেছ আছে সেইকাৰণে মই ৰূপম কুৰ্মী কোষত জন্ম হোৱা কংগ্ৰেছী এগৰাকী নাৰী কোষত জন্ম হোৱা ৰূপজ্যোতি কুৰ্মী বিজেপিত কেতিয়াও যোগদান কৰিব নোৱাৰে তেওঁ আহ্বান জনাইছিলে নেকি তোমাক হয় জনাইছিল আহা বুলি কৈছিল কৈছিল তুমি কি ক'লা মই ক'লোঁ নাই ছাৰ মই নাযাওঁ আপোনাৰ লগত আছিলোঁ ইমান দিন যিমান দিন আছিলোঁ ডেডিকেটলি আপোনাৰ কাৰণে কাম কৰিছিলোঁ বা আপোনাৰ লগত আছিলোঁ আপোনাৰ হকে মাত মাতিছিলোঁ আপুনি কিবা এটা হওক কিন্তু এইটো আৰু ভাগ্যৰ দুখ তেওঁ যে যোগদান কৰিলে বিজেপিত এই সিদ্ধান্তটো তুমি সঠিক বুলি ভাবানে আজি তাৰিখত নাই তেখেতে ভুল কৰিলে মোৰ মতে ক'ত ভুল কৰিলে তেখেতে এতিয়া সন্মান কিবা এটা পাই আছে বা পদবী পাই থাকিব পাৰে কিন্তু তেখেতৰ প্ৰয়োজনীয়তা আছিল তেখেত কংগ্ৰেছ দলত থকাহেঁতেন হয়তো এই 16 চনত তৰুণ গগৈ ডাঙৰীয়া হয়তো খেলিলেহেঁতেন হয়তো চাগে বোধহয় ৰাজনীতিৰ পৰা অব্যাহতি নল'লেও হয়তো লোকসভাত প্ৰতিনিধিত্ব কৰিলেহেঁতেন ৰাজ্যসভাত গৈ পেলাই প্ৰতিনিধিত্ব কৰি পেলাই কেন্দ্ৰৰ মন্ত্ৰী হ'লহেঁতেন হয়তো এই এতিয়া যোনটো আমাৰ ৰাষ্ট্ৰপতি ইলেকশ্যন বা ৰাষ্ট্ৰপতি ইলেকশ্যন এইবোৰত চাগে অংশগ্ৰহণ কৰিলে যেন মোৰ অনুভৱ হয় আৰু হেমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'লহেঁতেন আৰু তেখেতৰ এতিয়া মুখ্যমন্ত্ৰী কেতিয়া হ'ব নোৱাৰে এই কথাটো অলপমান টান বুজি ল'বলৈ যে হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় তেতিয়া বুজি পাইছিল যে কংগ্ৰেছত থাকিলে আকৌ ক্ষমতালৈ অহা সম্ভৱ নহ'ব এইটো তেওঁতো সেইখিনি অন্ততঃ বুজিব পৰা ক্ষমতা আছে তেওঁ মোক কৈছিল যে কংগ্ৰেছ আৰু ঘূৰি নাহে সেইকাৰণে তেওঁ গুচি গ'ল আৰু তেওঁ সেই কথাষাৰ কৈছিল তো বিজেপি চৰকাৰ হৈ আছে সেইটো তেওঁ তেতিয়াই কৈছিলে তেওঁ কৈছিল কোৱাটো কি এনালিচিছ কৰিছিল কি তেখেতৰ ওচৰত এতিয়া যিটো দেখা গৈছে যে তোমাৰ এইটো কথা তুমি হয়তো কোৱাত ৰাজহুৱাকৈ অসুবিধা হ'ব পাৰে কিন্তু আমিতো দেখি আহিছোঁ দীৰ্ঘদিন এই তোমালোকৰ কংগ্ৰেছ চৰকাৰ পতনৰ অন্যতম কাৰণটো হ'ল মুকলি বজাৰ দুৰ্নীতিৰ মুকলি বজাৰ আৰু তোমালোকৰ কেইগৰাকীমান মন্ত্ৰীৰ যিটো ব্যৱহাৰ তেওঁলোকৰ স্বেচ্ছাচাৰিতা ক্ষমতাৰ অপব্যৱহাৰ এইবোৰ কথা ওলাই আছে সদায় আৰু এতিয়া য'তেই হাত দিছে চৰকাৰখনে তাতে ডাঙৰ ডাঙৰ কেলেংকাৰীবোৰ ওলাইছে গতিকে এইটো কাৰণ কংগ্ৰেছৰ মানে পৰাজয়ৰ গতিকে তুমি কেনেকৈ ভাবিলা যে এইখন কংগ্ৰেছ দলক ৰাইজে আকৌ আদৰি ল'লে তুমি কিন্তু তাৰ মাজত জিকি আহিছা আমি সেইটো ক'ব যোৱা নাই চাওক দুৰ্নীতিৰ কথা ভূঞা ডাঙৰীয়া আপুনি কৈছে যদি আমাৰ প্ৰকৃততে কোনোবা মন্ত্ৰী জড়িত আছে আজি এবছৰ 2 মাহ পাৰ হৈ গ'ল অৰ্থাৎ 14 মাহ পাৰ হৈ গ'ল বৰ্তমান বিজেপি মিত্ৰজোঁট চৰকাৰ মইতো কওঁ কোনোবা যদি প্ৰাক্তন মন্ত্ৰী জড়িত আছে তেনেকৈ ধৰক লগে লগে জেলত ভৰাই দিয়ক আজীৱন কাৰাদণ্ড দিয়ক মৃত্যুদণ্ড দি দিয়ক প্ৰকৃত যদি আছে আৰু যদি নাই কোনোবা কেলেংকাৰীৰ লগত জড়িত এনেই তেওঁলোকৰ নাম সাঙুৰি পেলাই বনাম কংগ্ৰেছ দলক কৰিব নালাগে কাৰণ যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ তৰুণ গগৈ ডাঙৰীয়া আছিল আমাৰ কোনো বিধায়ক বা বিধায়িকাই ভুল কৰিছিল ৰুমি নাথ ডাঙৰীয়ানী কাৰ পাছ ইছ্যু কৰিছিল তেওঁকতো জেলত ভৰাই দিয়া হৈছিল সেইকাৰণে আমি কেতিয়াও দুৰ্নীতি বা কোনো এনেকুৱা মানুহক আমি কেতিয়াও পইচা দিয়া নাছিলোঁ আমি কৈছোঁ যে জেলত ভৰাই দিয়ক কিন্তু তোমালোকে ক'লেও তোমালোকৰ তাত যে কণ্ঠৰ স্বীকৃতি পাইছিল বা তোমালোকৰ দাবীবিলাকে যে তাত এটা সন্মান পাইছিল সেই কথাটো আমি দেখিছোঁ বিভিন্ন সময়ত পোৱা নাই এতিয়া হেমন্ত বিশ্ব শৰ্মাৰ বিষয়ে আকৌ ঘূৰি আহি ক'ব খুজিছোঁ যে তোমালোকৰ কংগ্ৰেছত থকা একাংশই বহুত বিতৰ্ক হৈ গৈছে যে বিজেপিৰ বিটিম হৈ কাম কৰি আছে এই অভিযোগটো সম্পৰ্কত কি কোৱা তুমি মানে আগত নে বৰ্তমান এইটো অলপতে তৰুণ গগৈ যিটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলগীয়া হ'ল হয় কংগ্ৰেছত থাকি এতিয়াও যিবিলাক যাব বুলি ওলাই থাকে বা কংগ্ৰেছত থকা মানুহেও বিজেপি হৈ কাম কৰি আছে বুলি ওলাইছে মই ভূঞা ডাঙৰীয়া আপোনাক এটা আৰু এইবাৰ যে ৰাষ্ট্ৰপতিক ভোট দিলে কংগ্ৰেছৰ নাই বুলি তুমি কেনেকৈ জানিবা
এইটোতো ছেক্ৰেট বেলট ভোট হৈছে এই দাবী কৰিব নোৱাৰিম কোনোবাই দিব পাৰে কোনোবাই দিছে যদি নাজানো কিন্তু গাদ্দাৰ সদায় গাদ্দাৰে হৈ থাকে আৰু গাদ্দাৰবোৰ এদিন নহ'লে এদিন ফচে মৰে সেইকাৰণে এই গাদ্দাৰবোৰৰ কথা মই ক'ব বিচৰা নাই যোনে ভোট দিছে যদি কোনোবাই UDFৰ দিছে কোনোবাই যদি কংগ্ৰেছৰ দিছে মই এইটো ক'ব বিচৰা নাই আৰু এনেও ভুৱা বাতৰিও হ'ব পাৰে ভূঞা ডাঙৰীয়া কাৰণ ছেক্ৰেট বেলট সেইকাৰণে মই ইমান ক'ব বিচৰা নাই এই ক্ষেত্ৰত ভোট বাঢ়িছে হয় ক'ৰ পৰা বাঢ়িছে ইমান এই প্ৰসংগ মই ইমান আনিব বিচৰা নাই আপোনাৰ আৰু এটা প্ৰসংগ আপুনি কৈছিল হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই বিষয়টো মই ক'ব বিচাৰিছোঁ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া সপোন দেখে মুখ্যমন্ত্ৰী মই সেইটো আহিম অকণমান মই কথাটো দুটামান কথা সুধি ল'ব খুজিছোঁ তোমাৰ লগত যোগাযোগ আছে নাই তেওঁ এতিয়া মই কেতিয়াবা তেখেতক লগ কৰোঁ সমষ্টিৰ উন্নয়নৰ ছাত্ৰত সেই তেনেকৈ যোগাযোগ আছে বহুতে তোমাক কিন্তু হিমন্তৰ এতিয়াও খাচ বুলি ক'ব খোজে মইতো খাচ কেতিয়াও হ'ব নোৱাৰোঁ মই কংগ্ৰেছৰ খাচ আৰু কাৰো ব্যক্তি সাপেক্ষে কেতিয়াও খাচ হোৱা নাছিলোঁ নহ'লেতো মই হেমন্ত বিশ্ব শৰ্মাৰ লগত ব্যক্তি সাপেক্ষে খাচ বুলি কোৱাহেঁতেন মইতো বাকী যিসকল মানে নৱৰত্ন গুচি গ'ল ময়ো গুচি গ'লোহেঁতেন সেইকাৰণে মই ব্যক্তি সাপেক্ষে খাচ বুলি আপুনি ক'ব নোৱাৰে দুটা কথা সোধোঁ তুমি এজন তিনিবাৰৰ বাবে তুমি বিধায়ক হৈছা অভিজ্ঞতা আছে তোমাৰ পৰিয়ালত তোমাৰ মাতৃ আছিলে কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া ৰাজনীতি আৰু সিদিনাখন তোমাৰ প্ৰসংগটোত বোধকৰো কৈছে যে তুমি হতাশ হৈ এইবোৰ কৈছা কি ক'বা মোৰ হতাশ হ'বলগীয়া একো কাৰণ নাই কাৰণ মই তিনিবাৰ বিধায়ক আৰু মোৰ বিশ্বাস আছে বিৰোধী দলত এতিয়া যদিও বিৰোধী দলৰ বিধায়ক বৰ্তমান এই এবছৰ দুমাহে বৰ্তমান চৰকাৰৰ পৰা একো আমি নাপালোঁ দুই এটা আঁচনি বাদ দি আগত যেনেকুৱাকৈ প্ৰথম বিধায়ক হৈ বহু আঁচনি পাইছিলোঁ মানে সময় নাথাকে বিলাবলৈ বা ৰাইজৰ মাজত যাবলৈ আঁচনিবোৰ লৈ ৰাইজক বিতৰণ কৰিবলৈ এতিয়া কিন্তু তেনেকুৱাকৈ আমি একো পোৱা নাই মই কোৱা কথা নহয় অসমৰ বিধ্বস্ত ৰাজপথ বিধ্বস্ত খোৱাপানী আঁচনি বিধ্বস্ত বিভিন্ন বিভাগৰ আঁচনিবোৰ সময়মতে মথৰি নিৰ্মাণ নোহোৱা কেশৱ মহন্তই কৈছে যে মোক টকাৰ অভাৱত মই কৰিব নোৱাৰিলোঁ সময়মতে ইয়াত ছাবমিট কৰিব নোৱাৰিলে কাগজ পত্ৰৰ বিল সময়মতে ইয়াৰ যিটো এতিয়া হেমন্ত বিশ্ব শৰ্মা কৈছে মোৰ টকা আছে সেইবোৰ আৰু মই হতাশ হৈ যোনটো কথা মই হতাশ হ'বলৈ একো নাই নহয় তেওঁ তোমাক কথা পাতোঁতে কিবা গম পাইছে নেকি হতাশা এই কংগ্ৰেছৰ হতাশ হৈছে মই হতাশ হ'বলৈ ক'লে তেওঁ মই তেখেতে কোনে ক'লে নাজানো কি ধাৰণা কৰিছে মই জনাত তেওঁহে হতাশ হৈছে নেকি কেনেকৈ হতাশ হৈছে তেওঁহে হতাশ হৈছে কাৰণ তেওঁ মুখ্যমন্ত্ৰী চকীখনৰ কাৰণে আশা কৰি পেলাই বিজেপি দলত আহিছিল আৰু RSSেতো তেওঁক হ'ব নিদিয়ে কিয় নিদিয়ে আমি যিমানটো জানো খুব এতিয়া হিন্দু ৰাজনীতি কৰিছে তেওঁ কৰিছে আৰু তেওঁ RSSক সমৰ্থন জনাইছে কিবা কৰিছে মই কিবা কৰিছে আমি দেখা পাই আছোঁ কিন্তু মই যিমানটো জানো বিজেপি দলৰ আমাৰো ভাল RSSৰ ভাল দুই এজন আমাৰো চিনাকি আছে বিজেপি দলৰ ভাল কেন্দ্ৰীয় নেতৃত্বৰ স্থানীয় ব্যক্তি ইয়াৰ ৰাজ্যৰ নেতৃত্ব থকা ব্যক্তি আমাৰ লগতো সম্বন্ধ আছে তুমি এটা ক'ব খুজিছা যে তেওঁ হতাশ হৈছে তেওঁ হতাশ হৈছে এতিয়া মুখ্যমন্ত্ৰী হ'ব কাৰণ তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে কাৰণ মুখ্যমন্ত্ৰী নোহোৱালে হৈ থাকিব তাৰ বাহিৰে আৰু বেলেগ মুখ্যমন্ত্ৰী ইয়াত হ'ব নোৱাৰে অসমত এতিয়া ৰূপজ্যোতি কুৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মাক তেওঁতো এতিয়া যথেষ্ট দাবী কৰে ন চৰকাৰৰ হৈ তেওঁ হতাশ হৈছে আৰু এটা প্ৰমাণ ভূঞা ডাঙৰীয়া আপোনাক ক'ব বিচাৰিছোঁ কাৰণ হেমন্ত বিশ্ব শৰ্মাৰ যিজন মানুহ আছিল সেই মানুহজন আজি হৈ থকা নাই কাৰণ আগতে তেখেতে শিক্ষামন্ত্ৰী আছিল কিন্তু সংবাদ মাধ্যমৰ আগত শিক্ষকসকলক গালি পৰাটো কিমান সুনিশ্চিত হৈছে শিক্ষকসকলক অপদস্থ কৰাটো এতিয়া শিক্ষকসকলক ছাত্ৰ ছাত্ৰীয়ে সেই টিভিত দেখাৰ পিছত মানিবনে বাৰু সন্মান কৰিবনে বাৰু শিক্ষাখন বা তেওঁলোকৰ কথা শুনিবনে অকমান্য শিক্ষক বুলি ভাবিব অযোগ্য শিক্ষক বুলি ভাবিব শিক্ষা পৰিৱেশটো ভাল উন্নত হ'বনে বাৰু সেই দৃশ্যটো দেখাৰ পিছত এতিয়া তেওঁ হতাশ হৈছে এইটো প্ৰমাণিত হৈ গৈছে মইতো হতাশ হোৱা নাই মইতো ধুনীয়াকৈ মই কাম কৰি গৈ আছোঁ সমষ্টিত আজিও এতিয়া আপোনাৰ এই ওচৰৰ পিছত এতিয়া মই লগে লগে সমষ্টি যাম সমষ্টিত গৈ পেলাই মই সমষ্টিৰ মানুহৰ লগত থাকিম মইতো কেতিয়াও হতাশ হোৱা নাই ৰূপজ্যোতি কুৰ্মীয়ে কেনেধৰণে মূল্যায়ন কৰে হিমন্ত বিশ্ব শৰ্মাক তেখেত ৰাজনীতিত পাকৈত কিন্তু মোৰ অনুভৱ তেখেত সমতালোভী কাৰণে তেখেত সমতাৰ পিছে পিছে ঘূৰি ফুৰা এজন ব্যক্তি তেখেতৰ দক্ষতা যথেষ্ট আছিল
এতিয়াও নাই বুলি ক'ব বিচৰা নাই একেবাৰে, কিন্তু তেওঁ সদব্যৱহাৰ কৰিলে অসমৰ উন্নয়ন হ'ব, অসমৰ ভাল হ'ব। 9টা দপ্তৰৰ মন্ত্ৰী, বিত্ত আপুনি কৈছে ভাল হৈছে মই ক'ম, বিত্ত উপৰিও শিক্ষা, স্বাস্থ্য আৰু ইত্যাদি গোটেইকেইটা গুৰুত্বপূৰ্ণ বিভাগ তেওঁ নিজে ল'ম বুলি কৈ লৈ ল'লে। লোৱাৰ পিছতো তেওঁ চলাব পাৰিছে নাই? মোৰ প্ৰশ্ন বা এইটো নহয়, প্ৰশ্ন ৰাইজৰ, আৰু উত্তৰো ৰাইজে দিব চলাব পৰা নাই। কাৰণ বিত্ত বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰী হৈ সেইদিনা প্ৰত্যেক বিভাগৰ মানুহ আনি আমি সকলো অসমবাসী ৰাইজে দেখা পালোঁ যে গালি পাৰিছে যে ফাইলবোৰ কেলৈ স্তব্ধ হৈ গৈছে, কেলৈ উন্নয়নটো ৰৈ গৈছে, কেলৈ আপোনালোকে ভালধৰণে কাম কৰা নাই, ক'ত কিয় আপোনালোকৰ অসুবিধা হৈছে ক'বলৈ বাধ্য কেলৈ হ'ল? কাৰণ আগৰ মুখ্যমন্ত্ৰীয়ে ৰিভিউ মিটিং কৰে, কিন্তু অসমৰ ৰাইজে ইমান গম নাপায়। কোনো বিভাগৰ কিবা কাম ৰৈ গ'লে বেলেগ কথা, মুখ্যমন্ত্ৰীয়ে প্ৰত্যেক বিভাগক মাতি আনি পেলাই, অৰ্থাৎ বিত্তমন্ত্ৰীয়ে পতকক টকা এৰিব পৰা নাই, কাৰণ কেন্দ্ৰৰ পৰা টকা দিলেহে বা এনেকৈ আনিব পাৰিলেহে। আগত কয় কংগ্ৰেছে বোলে দিল্লীৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকে বোলে নিজে চলাব চৰকাৰ, ক'ত চলাব পাৰিছে চৰকাৰ? তেওঁলোকেতো এতিয়া কেন্দ্ৰৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে। কেন্দ্ৰই দিলে এইটো এনেকৈ পাতি ৰৈ আছে, দিব, কৰিম, খাম, কিন্তু অসমৰ ৰাইজৰ কি হ'ব? আগততো এনেকুৱা নাছিল। তৰুণ গগৈ ডাঙৰীয়া যেন তেনে হ'লেও ক'ৰবাত লোন লৈ হ'লেও ক'ৰ পৰা পুঁজি আনি পেলাই কাম কৰিছিল। নহয়, তুমি যিটো কথা ক'লা তাৰ পৰা এটা কথা ওলাই আহিছে যে বিত্ত বিভাগৰ ভূমিকাৰ কাৰণে বহুত স্থবিৰতা আহিছে প্ৰশাসন। স্বাভাৱিক। তাত এইটো কাৰণতে বাধ্য হৈ সৰ্বানন্দ সোণোৱালে মুকলিকৈ এনেকৈ ক'বলগীয়া হ'ল নেকি? স্বাভাৱিক ভূঞা ডাঙৰীয়া। তেতিয়াহ'লে ইটো ডাঙৰ এটা ভৱিষ্যতৰ বেলেগ ধৰণৰ ইংগিত দিব। হয়, কেনেকুৱা ইংগিত? মোৰ এনেকুৱা লাগিছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই মুখ্যমন্ত্ৰী আসনখনৰ সপোন দেখি আছে। সৰ্বানন্দ সোণোৱালৰ বদনাম হওক, বদনাম হ'লে কেন্দ্ৰৰ পৰা তেওঁ বা বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিব, প্ৰতিবাদ কৰিলে তেওঁ এই চকীখনত আঁতৰিব, হেমন্ত বিশ্ব শৰ্মাই সেই চকীখনত বহিব। এইটো পৰিকল্পনা, তেনেকুৱা পৰিকল্পনা হ'ব লাগিব। আৰু কি হ'ব লাগিব? নহ'লে তালমিল নথকাৰ নিচিনা বুজাইছে মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী, আৰু মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী যদি তালমিল নহয় আমাৰ ৰাজ্যখনৰ কি হ'ব অৱস্থা আপুনি নিজে ভাবক। আকৌ আহিম আমি নান্য প্ৰসংগলৈ খন্তেক পিছত। আমি যে পাতিলোঁ এই হিমন্ত বিশ্ব শৰ্মা, তৰুণ গগৈৰ কথা, এতিয়া মই এনেকৈ ভাবিছোঁ যে তোমাৰ এতিয়া কথা বতৰাৰ প্ৰতি এনেকুৱা লাগিছিল যে তৰুণ গগৈ হিমন্ত বিশ্ব শৰ্মাতকৈ মানে আজি যদি মুখ্যমন্ত্ৰীও হ'লহেঁতেন তেওঁ, এতিয়া দেখা গৈছে যে তৰুণ গগৈ ভাল আছিল। কিন্তু তোমালোকে সেই সময়ত বিৰোধিতা কৰি পেলাই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিব খুজিছিলা। আজি কি ভাবা? তৰুণ গগৈ ডাঙৰীয়াৰ কথা মই ইতিমধ্যে ক'লোঁ, তেখেত এজন নমস্য ব্যক্তি, তেখেতক আগতে শ্ৰদ্ধা জনাওঁ, আজিও মই তেখেতক শ্ৰদ্ধা জনাওঁ। তৰুণ গগৈ ডাঙৰীয়াই কিছু ভুল কৰিছিলে যে মই আপোনাক ক'লোঁ, মোৰ মতে মোক অলপ ইগন'ৰ কৰিছিল। আৰু শাস্ত্ৰত লিখা আছে অন্যায় নকৰিবা, অন্যায় সহ্য নকৰিবা, কাকো ঘৃণা নকৰিবা, এই কথা লিখা আছে। হেমন্ত বিশ্ব শৰ্মাক সেই সময়ত সমৰ্থন জনাইছিলোঁ। এনেকুৱা লাগিছিল তেখেতৰ লগত এটা সময়ত এনে এটা পৰ্যায় আহি পৰিছিল যে 55জন ওচৰা ওচৰি বিধায়ক তেওঁৰ সমৰ্থনত আহি পৰিছিল, আৰু তেনেকুৱা সভাত আমিও আছিলোঁ। জ্যেষ্ঠ বিধায়ক ৰামেশ্বৰ ধানোৱাৰ, শৰৎ বৰকটকী, পৃথিৱী মাঝি, জীৱন্ত খাটোৱাৰ, বহু জ্যেষ্ঠ তেওঁৰ লগত সেই সময়ত আহি পৰিছিল। আৰু এনে লাগিছিল তেওঁ মুখ্যমন্ত্ৰী হ'বই, কিন্তু যেনিবা কেন্দ্ৰৰ পৰা আমাৰ হাইকমাণ্ডৰ ফালৰ পৰা নিৰ্দেশনা নাহিল বা সমৰ্থন নাহিল, যাৰ কাৰণে নহ'ল। তৰুণ গগৈ ডাঙৰীয়াই হেমন্ত বিশ্ব শৰ্মাক মই যিমান দূৰ পাইছিলোঁ নিজৰ ল'ৰা নিচিনাকৈ বিশ্বাস কৰিছিল। নিজৰ ল'ৰা নিচিনা ফাইল দি দিছিল, ক'ত চহী কৰিব লাগে কোৱাৰ লগে লগে। আজি তুমি কি ভাবা? সেইবোৰতো ওলাইছে বহুত কাহিনী। হয়, আজি কি ভাবা যে মানে আজি তুমি কেনেকৈ ভাবা সেই কথাটো যে নহয় আজি এই কথাটো তেওঁ তোমালোকক জনাই পেলাই গ'ল বিজেপিত নে মনে মনে গ'ল? নাই, তেওঁতো মনে মনে গৈছে। তেওঁ যে কয় যে বাকীখিনিয়ে তেওঁক বিট্ৰে কৰিলে। নাই, বিট্ৰে কৰাৰ প্ৰশ্ন নুঠে। দুই এজন আছে, কোনোবা তেখেতক এটা সময়ত আধা ৰাস্তাত এৰি থৈ গুচি গ'ল, সেইটো বেলেগ কথা। কিন্তু তেওঁৰ লগত মই অত্যন্ত এটা শেষ মুহূৰ্তলৈকে আছিলোঁ। তুমি জনা নাছিলা যাব বুলি? নাই, মোক মাজে মাজে মাতিছিল, কিন্তু মই তেখেতক মই বিজেপিত যাব নোৱাৰিম বুলি মই আগতে কৈ দিছিলোঁ। তেওঁ বিজেপিত যাব যে, আৰু এইটো লাষ্ট মিনিটত এটা সময়ত তেওঁ গুচি গ'ল। আৰু তাৰপিছতে মই টিভি পৰ্দাত দেখিছোঁ যে তাৰপিছত কৈছে, সেইটোৱে কৈছোঁ। তাৰ আগতে জনাই দিয়া নাই তোমালোকক? নাই। বা এইটো কথা পাতি থাকিলেতো শেষেই নহ'ব যে দেখা গৈছে। হয়। আচ্ছা, এতিয়া তুমি কোৱাচোন যে সোণোৱাল চৰকাৰখন ঠিকমতে চলিছে বুলি ভাবা নাই?
চাওক আপুনি কেনেকৈ ঠিক বুলি ক'ব যোৱা বছৰ বানপানী হ'ল যোৱা বছৰ প্ৰথম আছিলে আমি অলপ সময়ৰ কাৰণে মাফ কৰি দিছোঁ অসমৰ ৰাইজে মাফ কৰি দিছে কিন্তু অত্যন্ত মথৰি নিৰ্মাণ হোৱা নাছিলে এইবোৰ কথা আমি ইমান নধৰোঁ কিন্তু তেওঁলোকে অত্যন্ত বান সাহায্য সময়মতে দিব পাৰিব লাগিছিল ৰাজনাথ সিং ডাঙৰীয়া এবাৰ আহিল কেন্দ্ৰৰ গৃহ মন্ত্ৰী আহি পেলাই আমি সকলোৱে দেখা পালোঁ যে আগৰাতিৰ ভিতৰত সজাই তোলা এটা কেম্পত মৰিগাঁৱত তেওঁ দেখা এটা দি গুচি গ'ল সাহায্য নামত একো নিদিলে অসমবাসী ৰাইজক পিছলৈ গৈ পেলাই বান সাহায্যৰ কাৰণে হাহাকাৰ বানপীড়িত লোকে ক্ষতিপূৰণ পোৱা নাই দুবনল টিং আগত আমাৰ চৰকাৰে অন্তত দিয়ে সেইটো পোৱা নাই ত্ৰিপাল দিয়ে ক'ৰবাত পুনৰ সংস্থাপনৰ কাৰণে সাহায্য দিয়ে সেইবোৰ যেতিয়া নোপোৱা হ'ল সংবাদ মাধ্যমত ওলাব ল'লে তেতিয়া কি কৈছিলে আপোনাৰ মনত পৰে চাগে যে ৰাজ্য চৰকাৰে সেই সময়ত ক'লে যে আমি জৰীপ কৰি পঠিয়াইছোঁ আমাক এছেছমেণ্ট ৰিপৰ্ট বিচাৰিছে তাৰপিছত আমাক পুঁজি দিব কিন্তু যোৱা বছৰ পুঁজি নিদিলে এই বছৰ কৈছে ইমান কোটি টকা দিছে ইমান কোটি টকা আমি খৰচা কৰিছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মনত পৰে চাগে 2016 চনৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে তেখেতে টিভি মাধ্যমৰ আগত সন্ধিয়া সময়ত খুব মানে ডাঙৰকৈ এটা বাতৰি বাজি উঠিছিল এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছিল যে সকলো মথৰি 31 মাৰ্চৰ ভিতৰত নিৰ্মাণ কাৰ্য শেষ হ'ব বিৰোধী দলৰ নেতা হিচাপে সোণোৱালক সমৰ্থন মানে বিৰোধিতা কৰিছা নেকি নহয় মই যিটো সত্য তাকে ক'ব বিচাৰিছোঁ আজি 31 মাৰ্চৰ ভিতৰত মথৰিবোৰ নিৰ্মাণ কৰা হ'ব বুলি ক'লে 31 মাৰ্চতো তেনেকুৱাটো প্ৰতিশ্ৰুতি তোমালোকে বহুত দিছিলা না আমিতো যিমান পাৰিছিলোঁ ৰক্ষা কৰিছিলোঁ কিন্তু এখেতসকলে যিটো আপুনি যোনটো যি প্ৰশ্ন আপুনি তুলিছে যে সোণোৱাল চৰকাৰে ভালছে চলাব পাৰিছে নাই সোণোৱাল চৰকাৰে ভালছে চলাব পৰা নাই বানপীড়িত লোকৰতো বাদ দিয়ে দিছোঁ মই যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ 39, 36, 31 A, B যিমান আছে কোনো এটা ৰাষ্ট্ৰীয় ঘাইপথ আজি এটা এখন অৱস্থা নোহোৱা হৈ পৰিছে ৰাস্তা নে কি মানুহে সন্দেহ কৰিবলৈ লৈছে ইয়াতে কি বুজা যায় চৰকাৰখনে কামেই কৰিব পৰা নাই আজি কাৰেণ্টৰ লাগে মানুহ মৰিছে আজি ধেমালি মানুহ মৰিলে 70তকৈ বেছি মানুহ মৰিলে এতিয়ালৈকে বানত যিমান মৰিলে কাৰেণ্টৰ লাগে সিমান মানুহ মৰিলে কিন্তু যোনজন মন্ত্ৰী সেই মন্ত্ৰীজন এতিয়ালৈকেতো তেওঁ আঁতৰাব লাগিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নে তেওঁৰ ওচৰত লেকামটো নাই নে তেওঁ বেলেগক কোৱাৰ কাৰণে তেওঁ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কোৱাৰ কাৰণে নহয় নেকি তেওঁ নিৰ্বাচিত নহয় নেকি নে হেমন্ত বিশ্ব শৰ্মা নিৰ্বাচিত নে হেমন্ত বিশ্ব শৰ্মাই আঁতৰাবলৈ দিয়া নাই আজিলৈকেতো মন্ত্ৰীজনে প্ৰতিত্যাগ কৰিব লাগিছিলে বা আঁতৰাব লাগিছিল আজি কাৰেণ্টৰ লাগে মানুহ মৰাটো হওক তুমি যদি মন্ত্ৰী হৈ থাকিলাহেঁতেন আজি তাইখত কি কৰিলাহেঁতেন আজিকালি নৈতিক দায়িত্বটো গ'ল নৈতিক দায়িত্ব অনুভৱ কৰি পেলাই লগে লগে মই প্ৰতিত্যাগ কৰিলোঁ কৰিলাহেঁতেন মই লগে লগে প্ৰতিত্যাগ কৰিলোঁ লগে প্ৰতিত্যাগ কৰিলোঁ মই এখনটকো ৰৈ নাথাকিলোঁ আজি কৃত্ৰিম বানপানীৰ কথা কয় কংগ্ৰেছে কি কৰিলে কৃত্ৰিম বানপানী আজি কৃত্ৰিম বানপানী গুৱাহাটী আগতকৈ এখন বেছি হ'ব আগত যদি একাঠা আছিল এতিয়া এক কঁকাল পালেগৈ আজি সৰ্বানন্দ সোণোৱালে আজি বিজেপি দলৰ এটা না আপুনিয়ে কওক ভূঞা ডাঙৰীয়া এটা প্ৰচাৰ চলাইছিল যে তৰুণ গগৈ ইমান গাড়ী লৈ ফুৰে ইমান সময় ৰ'ব লগা হয় আজি তৰুণ গগৈটো বাদ দিয়ক আজি হেমন্ত বিশ্ব শৰ্মা চিকিউৰিটি ল'লে কিন্তু এইপিনে আকৌ RTI কৰিবলৈ যোৱা আমাৰ কংগ্ৰেছৰ এজন পৰিয়ালৰ সদস্যক তেওঁ গুলীয়াই হত্যা কৰিলে অৰ্থাৎ আগৰ দিন 2001 চনৰ বৃদ্ধ লোকজনে যি মোক কৈছিল যে 2001 চনৰ আগৰ যোনটো গুপ্ত হত্যা সেই দিন ঘূৰি আহিছে বুলি কৈছে নাই কোনটো বিভাগ ভালকৈ চলিছে বুলি ভাবা মোৰতো অনুভৱ এটা বিভাগ ভালছে চলা নাই প্ৰমীলাৰাণী বৰ্মাই কয় যে মই বোলে শিল বালি এইবোৰ কথা মই ইমান নাজানো PWD মিনিষ্টাৰে কয় যে শিল বালি মই পোৱা নাই কাম মই কৰিব পৰা নাই এইপিনে কেশৱ মহন্তই কয় যে মই টকা পোৱা নাই কাৰণে মই কাম কৰিব পৰা নাই মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কয় এনেই ফাঁকি দিয়ে যে মোৰ টকা আছে মই 4জন মন্ত্ৰীৰ কথা ক'লোঁ এতিয়া 5 নম্বৰ মন্ত্ৰী যদি কথা কওঁ সেই মানুহ চুলাই তোলাই খাই পেলাই মানুহ মৰিছে এক্সাইজ মিনিষ্টাৰৰ কাম নাই যদি কৃষি মন্ত্ৰীৰ কথা কওঁ এতিয়া আপোনাৰ পোক ওলাই গ'ল অসমত কোনোদিনে পোক নোলোৱা এতিয়া ধান পথাৰত পোক ওলাব লৈছে অতুল বৰা আৰু কোনোবা মন্ত্ৰীৰ কথা মোক মনত পেলাই দিয়কচোন কোনোবা মন্ত্ৰীৰ কথা আপুনি কোনোবা বিভাগৰ চন্দ্ৰমোহন পাটোৱাৰীটো ডাঙৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আজি ইণ্ডাষ্ট্ৰী আমাৰ কেন্দ্ৰ চৰকাৰৰ পৰা যিবোৰ আঁচনি আহিব লাগিছিলে সেইবোৰ বন্ধ আজি পতঞ্জলি গোষ্ঠীক আজি দিয়াৰ পিছত তাত হাতী মৰিছে হাতী তাত পৰি পেলাই মৰিলে তেখেতে কোনো কাণ খাৰে নাই তেখেতে তেওঁ 3-4টা বিভাগ লৈ থৈছে কোন এটা বিভাগ আপুনি ভাল ধৰণে মোক আপুনিয়ে কওকচোন আমুক বিভাগটো ভালছে চলে মই স্বীকাৰ কৰিম ৰিহন দৈমাৰীক মই সুধিলোঁ PHC মিনিষ্টাৰ যে পানী যোগান আঁচনিবোৰৰ আগৰ আমাৰ কংগ্ৰেছ চৰকাৰ থাকোঁতে অলপ টকা দি পেলাই পানী যোগান আঁচনিবোৰ চলাই থাকে মেৰামতি কৰে পাইপ অলপ বিচাৰিলে আমি পাওঁ এতিয়া আপোনাৰ টকা নাই বেয়া নাপাব আৰু দেই লাহেকৈ কৈছে টকা দিলেহে মই আপোনালোকক দিব পাৰিম এতিয়া ক'ব আপুনিয়ে মোক কওক আপুনিয়ে ভূঞা ডাঙৰীয়াই মোক বুজাই কওক কোনটো বিভাগ ভালছে চলি আছে আৰু কোনো মন্ত্ৰী আপুনি কথা মোক সোধক মই সেই মন্ত্ৰীজনৰ কথা বিভাগটোৰ কথা পল্লৱ লোচন দাসক তুমি পাইছা নেকি এইটো ঘটনাবোৰৰ পিছত বিদ্যুৎ
অৱস্থাটোৰ পিছত তেখেতক মই এবাৰ পাইছিলোঁ 32টা দাঁত ওলাই পেলাই হাঁহি থকা অৱস্থাত দেখা পালোঁ মই এনেই ধেমালি কৰিবৰ কাৰণে এনেই আপোনাক ৰাজনীতি কৰিবৰ কাৰণে কথাটো কৈ দিব বিচৰা নাই আজি চন্দন ব্ৰহ্ম লগত গৈ পেলাই এটা জেগাত গ'ল তাত বোলে বানপানী হোৱাই নাই সেই জেগাত গৈ পেলাই ঘূৰি আহিলে ক'ত য'ত বানপানী হৈছে সেইটো সঠিক খবৰ আজিৰ তাৰিখত নলয় তালৈ নগৈ বেলেগ ঠাইত গৈ পেলাই হাৰিছে আজিৰ তাৰিখত নিৰ্বাচন হ'লে তোমালোকৰ দলে কিমান আসন পাব বুলি ভাবা বা বিজেপিয়ে কিমান আসন পাব 126টাৰ ভিতৰত আজি যদি নিৰ্বাচন হয় আমি 126টাই পোৱা আকাংক্ষা হৈ আছে সেইটো বেছি কৰিলা মই বহাই চাকে কৈছোঁ বোধহয় 100টাৰ ওপৰত চাকে বোধহয় আমি পামেই কিয় আজি ৰাইজ বিধ্বস্ত হৈছে এই বিজেপি দল এই মিত্ৰজোঁটৰ দলৰ এনেকুৱা মাজত কাজিয়া এতিয়া বিজেপি এজিপি কাজিয়া পৰা হৈ পেলাই এনেকৈ বেলেগ কয় প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া তেখেতৰ ভাষণ আপুনি যদি শুনি আছে বা যদি ফ'ল' কৰিছে আপুনি দেখা পাইছে আজি BPFৰ আজি বিজেপি এজিপি BPFৰ নেতা হাংগামা মহিলাই কি কৈছে মই কিন্তু এইটো সহ্য নকৰিম আৰু দেই বেছি দিন মোৰ আৰু এটা মন্ত্ৰী লাগে মন্ত্ৰীসভা সম্পূৰ্ণ কৰিব পৰা নাই এবছৰে তুমি সেইটোৱে ক্ষতি কৰিছা নাই স্বাভাৱিক মই আপুনি যিটো প্ৰশ্ন আপুনি যোনটো সুধিছিলে প্ৰথম যে সোণোৱাল চৰকাৰে চলাব পাৰিছে চলাব একেবাৰে পৰা নাই এজন মানুহৰ আপোনাৰ চাগে বৌ এগৰাকী মোৰো মাইকী মানুহ এগৰাকী মাইকী মানুহ মই বিয়া কৰা নাই আপুনি কৰা নাই এজন পুৰুষৰ এজন মহিলাকে চম্ভালিব আমাৰ মাইকী মানুহকে চম্ভালিব কিমান অসুবিধা 9 গৰাকী যদি আমি লওঁ 3 গৰাকী 4 গৰাকী লওঁ ক'ৰবাত চম্ভালিব পাৰিম কওক সেই তেনে পৰ্যায়ত হৈছে আৰু ঘৰৰ মূল ঘৰৰ বয় বস্তুৰ দাম বাঢ়িছে নে নাই ঘৰখন পৰিচালনাৰ অসুবিধা হৈছে নাই বিয়া নপতা মুখ্যমন্ত্ৰী হ'ব নহ'লে কি বুজি পাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি বুজি পাব আজি বস্তুৰ দাম বঢ়া আজি মন্ত্ৰীসভাৰ পৰা সম্প্ৰসাৰণ নকৰা এই কথাবোৰ এটা নীতিগত কথা আদৰ্শৰ কথা কোনোবাই বিয়া কৰালে যে এইবোৰ বুজি পাব নকৰালে বুজি আপুনি সাংবাদিকতাত আছে এজন চিন্তাবিদ এজন বুদ্ধিজীৱী হিচাপে অসমৰ সকলোৱে সন্মান কৰে মই আপোনাক আজি ওচৰৰ পৰা লগ পাই আপোনাক প্ৰণাম জনাইছোঁ আপোনাৰ লগত সাক্ষাৎ কৰিব পাই প্ৰাক চেনেল তথা আপোনাক ধন্যবাদ জনাইছোঁ কিন্তু অকণমান হ'লেও এজন ৰাজনীতিত থকা মানুহে বুজি পাব চেষ্টা কৰিব আৰু যদি যিজন পদবীত থকা মানুহজনে কৰিব পৰা অৱস্থাত থাকে তেওঁ যদি কৰিব নোৱাৰে অকল কাপোৰ কানিতে আমি দেখিছোঁ ছিকিউৰিটি লোৱাত ব্যস্ত দেখা পাইছোঁ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছিকিউৰিটি লোৱাত বেছি ব্যস্ত দেখা পাইছোঁ গাড়ী সলনি কৰা দেখা পাইছোঁ গাড়ী আগত আছিলে ভালেই চাফাৰী গাড়ী এতিয়া আকৌ দামী গাড়ী লৈ আহিলে 1 কোটি টকা ফৰ্চুনাৰ সেই গাড়ীতে যদি 4 কোটি টকা খৰচা হয় পুলিচক দিওঁতে যদি ইমান টকা খৰচা হয় অসমৰ ৰাইজৰ কি হ'ব অৱস্থা আপুনিয়ে ভাবক মই যদি এতিয়া যদি চাণক্যৰ কথাটো পাহৰি যাওঁ যি দেশৰ ৰজা বেপাৰী সেই দেশৰ প্ৰজা ভিক্ষাৰী এতিয়া ৰজা আমাৰ বেপাৰী হৈ গৈ আছে আৰু প্ৰজা ভিক্ষাৰী হৈ গৈ আছে আমাৰ আচ্ছা তোমাক এটা কথা সুধোঁ তুমি চাহ বাগিচা অঞ্চলৰ পৰা প্ৰতিনিধি হৈ আহিছা হয় চাহ বাগিচা অঞ্চলবিলাকত বিজেপি লাহে লাহে সোমালে আমি দেখিলোঁ যোৱা ইলেকশ্যনত আৰু এতিয়াও তেওঁলোকে এটা খুঁটি পুতিবলৈ তাত সক্ষম হৈছে তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে বুলি বহুত ৰিপৰ্ট আহে আৰু তাত তেওঁলোকৰ একাউণ্টবিলাকতো এতিয়া পইচা জমা হোৱাৰ এটা যিটো আঁচনি চলিছে তুমি ভাবা নেকি যে তোমালোকৰ যিমান দিনীয়া ভোট বেংক চাহ বাগিচাৰ মানুহবিলাকৰ মাজত বিজেপি যেনেধৰণে সোমাইছে আকৌ কংগ্ৰেছে সেইটো উদ্ধাৰ কৰিব পাৰিব আপুনি চাগে বোধহয় কোৰাণ পঢ়া নাই বা অকণমান চাগে কোৰাণৰ বিষয়ে জানে বাইবেলৰ বিষয়ে আপুনি নিশ্চয় অলপ জানে ভূঞা ডাঙৰীয়া গুৰু গ্ৰন্থ চাহিব শিখ সম্প্ৰদায়ৰ বিষয়ে জানে আৰু ভগৱত গীতাৰ বিষয়ে চাগে আপোনাক মই নকওঁৱে পঢ়াই পেলাই আপুনি নিশ্চয় সকলোখিনি অধ্যয়ন কৰিছে সকলোতে লিখা আছে মিছা নকবা মিছা নামাতিবা মিছা সহ্য নকবা মিছাবোৰ খন্তেকীয়া সকলোতে লিখা আছে গ্ৰন্থত আপোনাৰ ভাওনাৰ এটা দৃশ্য মনত আছে চাগে ভাগৱতত উল্লেখ আছে এই বিষয়টো নাৰদে আহি পেলাই অলপ উল্টা পুল্টা কৈ যায় লক্ষীমাক আহি পেলাই কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ একেলগত আছিল সৰস্বতী মাৰ লগতে আছিল তেনেকৈ কিবা কথা পাতি আছে মা তুমি অকলে ইয়াত তেনেকৈ হাঁহি মেলি কথা পাতি আছে তুমি ইয়াত অকলে যে লক্ষীমাৰ খং উঠে লক্ষীমাৰ আজি বোলে বিষ্ণু ভগৱানক আহিব দিয়া আজি মই গালি পাৰিম বিষ্ণু ভগৱান প্ৰৱেশ কৰেহে লক্ষীমাই খুব গালি পাৰে বিষ্ণু ভগৱানে সেই সময়তে এষাৰ কথা কৈছিল যে শুনা লক্ষী সদায় এটা কথা মনত ৰাখিবা সত্য সদায় জয় আজি সত্য সদায় জয় এইটো এষাৰ আমি সৰুৰ পৰাই শুনি আছোঁ সৰুৰ পৰাই কৈ আহিছোঁ খন্তেকৰ কাৰণে মোক কাৰোবাক ঠগিব পাৰোঁ মোৰ সমষ্টিৰ মানুহকো ঠগিব পাৰোঁ কিবা এটা মিছা কথা কৈ পেলাই মানে সদায় নোৱাৰি আজি বিজেপি দলে মিছা কথা কৈ পেলাই কংগ্ৰেছ বেয়া
আৰু আমি ভাল কাম কৰিম বুলি বৰ্তমান ঠগি আছে বা ঠগিব চেষ্টা কৰিছে অসমৰ ৰাইজক হওক চাহ বাগিচাৰ ৰাইজক হওক কিন্তু বেছি দিনৰ কাৰণে ঠগিব নোৱাৰে তোমালোকৰ বিশ্বাসযোগ্যতা ঘূৰি আহিছে জানো মোৰ মতে লাহে লাহে ঘূৰি আহিছে মানুহে লাহে লাহে গম পাই আহিছে যে বিজেপি দল কি কৰিব গৈ আছে কাৰণ মানুহে দুখ পাইছে প্ৰত্যেক খোজত আগত দৰৱ বিচাৰিলে হস্পিটেলৰ পৰা দৰৱ পোৱা গৈছে 108 মাতিলে এতিয়া 108ৰ চাইৰেন নবজা হৈ গ'ল মইনি যোনটো 108 আজি এই বিজেপি চৰকাৰ অফিচত চাইৰেন নাবাজে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনো যদি স্বাস্থ্য বিভাগৰ বিষয়া আছে তেওঁলোকে শুনক আৰু এবাৰ এনকুৱাৰী কৰক আপোনালোকৰ যদি শ্ব'টো চাই আছে চাইৰেন আজিকালি নাবাজে আকৌ আহিম আমি অন্যান্য প্ৰসংগলৈ খন্তেক পিছত মই তোমাৰ দলৰ বিশ্বাসযোগ্যতাৰ কথা কৈছিলোঁ খুব আমাৰ বহুত কথা আহিছে কিন্তু আমাৰ সময় কমি আহিছে গতিকে মই সুধিম যে যোৱা যিবোৰ ডিমা হাছাও ধৰা কাৰ্বি আংলং ইত্যাদি এতিয়া যিবিলাক নিৰ্বাচন হ'ল তাত তোমালোক হাৰিছা 1 নম্বৰ আৰু তুমি বিভিন্ন সময়ত যিবোৰ যোৱা বিপৰ্যয় হ'ল নিৰ্বাচনত তাৰ কাৰণে তুমি কিন্তু কিছুমান কথা খুব সমালোচনা কৰিছিলা তোমালোকৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আজি সেই বিষয়ে অলপমান আজি দৰ্শকক খোলাকৈ কোৱাটো বিচাৰিব মই আটাইকেইটা কথা তোমাক মিলাই দিছোঁ আৰু এটা সময়ত তুমি CP যোশীকো অপসাৰণৰ দাবী তুলিছিলা অনশনো কৰিছিলা নেকি আৰু ৰিপুণ বৰাৰ নেতৃত্ব এই গোটেই কথা মিলাই তুমি মোক অলপ ক'ব লাগে বৰ্তমান কংগ্ৰেছৰ কিয় হাৰিলা ইলেকশ্যন বোৰ্ড হয় কোৱা 2016 চনত তাৰ আগৰ মই 2006 আৰু 11ত প্ৰতিনিধিত্ব কৰিছিলোঁ তেতিয়া আমাৰ পৰ্যবেক্ষক পঠিয়াইছিলে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আৰু পৰ্যবেক্ষক আহি পেলাই দলীয় কৰ্মীসকলক প্ৰত্যেক সমষ্টিত গৈ পেলাই সোধপোছ কৰে কাক আপোনালোকে প্ৰাৰ্থিত্ব দিলে আপোনালোকে জিকাব পাৰিব বা জিকাৰ সম্ভাৱনা থাকে প্ৰত্যেক সমষ্টিৰ পৰা 4জন 5জন 9জন 10জন ওলায় মোৰ সমষ্টিৰ পৰা 2006 চনত 12জনে প্ৰাৰ্থিত্ব বিচাৰিছিল মোৰ নামটো চাগে বেছি দলীয় কৰ্মীয়ে সমৰ্থন জনালে যাৰ কাৰণে মই প্ৰাৰ্থিত্ব পালোঁ আৰু মোক জিকালেও 2011 চনতো ঠিক একে হৈছিল বা পৰ্যবেক্ষক আহিছিল সমষ্টিত গৈছিল আৰু সোধপোছ কৰিছিলে আৰু মোক সমৰ্থন জনালে বেছি সংখ্যকে মই প্ৰাৰ্থিত্ব 2016 চনতো এবাৰ নহ'ল যদি মই জিকিলোঁ আৰু এবাৰ নোহোৱা কাৰণটো অন্যতম পৰ্যবেক্ষক নপঠোৱা কাৰণটো সমষ্টিয়ে আৰু কোন কাৰ্যজনিত বেছি ইয়াৰ মূল দায়িত্বত আছিলে CP যোশী আৰু CP যোশী এইটো ভুল কৰাৰ কাৰণে আমি এইবাৰ 2016 চনত আমি পৰাজয়ৰ কাৰণ এতিয়া তো অঁতৰা নাই কিন্তু অঁতৰা নাই কাৰণ এইটো আৰু সৰ্বভাৰতীয় এটা দল তোমালোকৰ দলৰ ভিতৰত এটা বহুত কণ্ডল লবি আমাৰ দলৰ বিৰুদ্ধে যুঁজিছে বহুতে কোনোবাই কিবা আকাংক্ষা থাকিব পাৰে কোনোবাই কিবা ক'ব পাৰে তেনেকুৱা নাই ৰিপুণ বৰা ঠিকে আছে ৰিপুণ বৰা বৰ্তমান ঠিকে চলাই আছে আৰু তেখেত দক্ষতাৰে চলাই আছে তেখেতে কষ্টও কৰিছে দলটোৰ কাৰণে অসমৰ ইমূৰৰ পৰা ইমূৰ যিকেইটা ভুল তুমি আঙুলিয়াই দিছিলা সেইকেইটা ভুলৰ কেনেকুৱা হৈছে শুধৰণি হৈছে নেকি শুধৰণি হোৱা নাই ৰিপুণ বৰা ডাঙৰীয়াই কৈছে যে নিশ্চয় আমি কেন্দ্ৰৰ পৰা আমি আমাৰো কথাবোৰ জনাইছোঁ মনৰ কথা আপোনাৰো মনৰ ক্ষোভবোৰ জনাইছোঁ বিভিন্ন ঠাইত সমষ্টিৰ দলীয় কৰ্মীবোৰেও যি মনৰ ক্ষোভ আমাক কৈছে আমি জনাইছোঁ ওপৰ মহলক নিশ্চয় ওপৰ মহলে বিচাৰ কৰিব আমি অপেক্ষাত আপুনি মাজতে সুধিছিলে কাৰ্বি আংলং ইলেকশ্যন আমি হাৰিলোঁ যোৱা নিৰ্বাচন কেইটাত আমাৰ আকৌ আপোনাৰ পুনৰ দোহাৰিছোঁ আমাৰ পৰ্যবেক্ষক পঠোৱা যিটো ব্যৱস্থা সেইটো হোৱা নাই আৰু কেইজনমানক সুধি আমাৰ বৰ্তমানৰ MP বীৰেন সিং ডাঙৰীয়া তেখেত জ্যেষ্ঠ নেতা তেখেতক সুধি পেলাই প্ৰাৰ্থিত্ব দিয়া নিচিনা হৈ আছে আৰু তেখেতেও আমাৰ দলীয় কৰ্মীবোৰৰ লগত প্ৰত্যেক সমষ্টি যেনেকৈ সোধপোছ কৰিব লাগিছিল সেইবোৰ কৰা নাই এইবোৰ নাই কৰা অৰ্থাৎ ভুল হৈ এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত তুমি নিশ্চয় লক্ষ্য কৰিছা যে এটা বিৰোধী ঐক্য গঢ়ি তুলিব হ'ব লাগিছিল আৰু এই ক্ষেত্ৰত দুটা কথা আহিছে যে ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাব পৰাকৈ যিটো যোগ্যতা লাগে সেইটো নাই আৰু 2 নম্বৰ আজি নীতিশ কুমাৰ যাক লৈ বহুত ভবা হৈছিলে সেই মহাজোঁটতে আজি ভাঙোন হ'ল তুমি কি এনেকৈ ভাবিছা এই কথাটো নীতিশ কুমাৰ গুচি যোৱা তেখেতে চাগে বোধহয় লালু প্ৰসাদ যাদৱক এৰি পেলাই মোৰ এনেকুৱা লাগিছে তেখেতে মুখ্যমন্ত্ৰী হৈ আছে আৰু মুখ্যমন্ত্ৰী আকৌ মই হ'ম আৰু মই কেন্দ্ৰৰ পৰা বহুত পুঁজি আনিম আৰু মই দিম তেখেতৰ যোনটো সপোন এই সপোনটো সপোনে হৈ ৰ'ব কাৰণ বাস্তৱত পৰিণত নহয় দুৰ্নীতিৰ লগত আপোচ নকৰোঁ এইটোতো হ'ব পাৰে দুৰ্নীতিৰ লগত আপোচ সেইটো কিমান দূৰ সঁচা মিছা এইবোৰ মই ইয়াত আপোনাৰ ওচৰত ইমান মন্তব্য আগবঢ়াব আৰু ৰাহুল গান্ধীয়ে নেতৃত্ব দিব পাৰিবনে মোদীৰ যিটো গতি ৰোধ কৰিব পাৰিবনে ৰাহুল গান্ধী ডাঙৰীয়াই মই জনাত বৰ্তমানলৈকে পৰা নাই আৰু আমি ফলাফলবোৰে আমাক কয় তেখেত যেনে আৰু দক্ষতাৰে পাৰিব লাগিছিল কিন্তু তেখেতৰ গুণ আছে আৰু তেখেত এটা পৰিয়ালৰ
যি পৰিয়ালৰ আমি সকলোৱে শ্ৰদ্ধা কৰি আহিছোঁ আজি তাৰিখলৈকে আৰু মই জনাত অলপ হ'লেও তেখেতৰ চাগে শুধৰণি এইকেইদিনত হ'ব বা কেইদিনমানৰ ভিতৰত শুধৰণি কৰিব পাৰিব আৰু দক্ষতাৰে তেওঁ নেতৃত্ব ল'ব পাৰিব। তুমি তোমাৰ দলৰ নেতা হিচাপে হয়তো কৈছা, কিন্তু পৰ্যবেক্ষকসকলে যিসকলে বিচাৰিছে বিৰোধী ঐক্য বা কংগ্ৰেছৰ এটা প্ৰধান দল সেই ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাই কিন্তু ৰাহুল গান্ধীৰ ভূমিকাই সকলোকে হতাশ কৰিছে। নাভাবে কোনেও যে তেওঁ প্ৰত্যাহ্বান জনাব পাৰিব। স্বাধীন এখন দেশত আপুনি ভূঞা ডাঙৰীয়াই ঠিকে কৈছে, শাসনিষ্ঠ দলৰ বা শাসনিষ্ঠ চৰকাৰৰ তুলনাত বিৰোধী দলৰ ভূমিকাও সমান হ'ব লাগে। আমি বিৰোধী দলৰ ভূমিকা যিমান পাৰিব লাগিছিলে ল'বলৈ আমি পৰা নাই, কেন্দ্ৰটো পৰা নাই। 2019 চনত কি হ'ব? আকৌ আহিব ইয়াতো যিমান পাৰিব লাগিছিলে পৰা নাই। 2019 চনত আকৌ আহিব মোদী। আপোনাৰ চাগে আপুনি গম পায় যে কেইদিনমানৰ আগত 6-7জনমান বিধায়কক লোকসভাৰ বাহিৰলৈ ওলাই দিয়া হ'ল। 5জন 5জনক ওলাই দিয়া হ'ল। তাৰে আমাৰ গৌৰৱ গগৈ, সুস্মিতা আছে, ওলাই দিয়া হ'ল। মই চমুকে সুধিছোঁ 2019 চন হয় পাৰিবা? মোৰ বোধহয় আমি পাৰিব লাগে। আচ্ছা, আকৌ আহিছোঁ ৰূপজ্যোতি, আমাৰ সময় কমি আহিছে। আকৌ মই প্ৰথমে আৰম্ভ কৰা প্ৰসংগটোলৈ আহিব খুজিছোঁ। এই যে জয় মাতাজী, এইটো অসমলৈ কেতিয়া আহিলে? আমিতো তেনেকৈ বিশেষ আগতে শুনা নাছিলোঁ। জয় হিন্দ শুনিছিলোঁ কেতিয়া। ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয় ক'ৰ পৰা আহিলে? ভাৰত মাতা কি জয় মইতো আজিলৈকে ময়ো ভালদৰে শুনা নাছিলোঁ। মইতো সৰুৰ পৰা সদৌ অসম ছাত্ৰ সন্থা আন্দোলন, মোৰ 77ত জন্ম। শুনা নাছিলা? 82, 83 এই সময়ত মই নিজেই স্কুল যাব নোৱাৰোঁ, স্কুলত বাছ নাহে কেলে বোলে অলপ পিছত বোলে এনেকৈ সমতল আহিব, তেজ দিম, তেল নিদিওঁ, জয় অসম, এই ধমনীবোৰ আমি শুনিছিলোঁ। কিন্তু ভাৰত মাতা কি যে আজিলৈকে শুনা। আচ্ছা ঠিক আছে, তোমাক এতিয়া থাকিল RSSে বন্দে মাতৰম শব্দটো ব্যৱহাৰ কৰিছে। বন্দে মাতৰম কংগ্ৰেছৰ সৃষ্টি, আমাৰ পৰা হাইজেক কৰি পেলাই RSSে এতিয়া ব্যৱহাৰ কৰি আছে। তোমালোকক RSSে শুনাব খুজিছে তোমালোকক কিছুমান কথা, দৰ্শন, হিন্দু ধৰ্ম, দেশপ্ৰেম, এইবোৰ শুনাব খুজিছে। RSSৰ দলৰ নেতা RSS চব বলিয়া হ'ল, মূৰ্খ এইকেইটা। তেওঁলোকৰ পৰা আমি একো শিকিব লগা নাই। মইনী সমষ্টিত গোমদৰ কোঁৱৰে, মংগল পাণ্ডে আগতে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। বিভিন্ন কাৰণত তেখেত আজি হয়তো ইতিহাসত স্থান পাবলৈ থাকি গ'ল। ভূঞা ডাঙৰীয়া আপুনি স্বীকাৰ কৰিব লাগিব, গোমদৰ কোঁৱৰৰ বিষয়ে জানে। কনকলতা, মণিৰাম দেৱান, পিয়লি ফুকন, বিষ্ণু ৰাভা, অসমতে অনেক উদাহৰণ আছে। দেশপ্ৰেম, দেশৰ মাটি, দেশৰ মানুহক ভাল পোৱা আৰু নিজৰ দেশৰ কাৰণে কাম কৰা, এই কথাবোৰ আমি সৰুকালৰ পৰা শিকি আহিছোঁ, শুনি আহিছোঁ। নতুনকৈ আমাক আৰু চুকাফাই আমাক শিকাই যোৱা, আমাক এই নতুনকৈ RSSে আমাক শিকাব দেশপ্ৰেম। আৰু যি দেশ আমি ইয়াত গৌৰৱ কৰোঁ সকলোৱে, ভাৰতবৰ্ষৰ ৰাইজে, যে আমাৰ এখন গণতান্ত্ৰিক এখন আমাৰ সমন্বয় এখন দেশ, এখন সমিতিৰ ধৰ্মনিৰপেক্ষ দেশ, আমি ইয়াত গৌৰৱ কৰোঁ। ইয়াত আকৌ হিন্দুত্বৰ কথাটো ক'ৰ পৰা আহিল? দৰ্শনৰ কথা আমাক শিকাব নালাগে। দৰ্শনৰ কথা যদি শিকিব মন আছে RSSে মোৰ পৰা শিকক, মই শিকাম। হিন্দু ধৰ্ম মানে কি? RSSে কি আমাক ধৰ্মৰ বিষয়ে শিকাব? ইয়াত আমি হিন্দু, মুছলমান, শিখ, ইছাই, খ্ৰীষ্টিয়ান সকলোৱে আমি অতীতৰ পৰা আমি মিলি আছিলোঁ, আমি ভৱিষ্যতে মিলি থাকিব। তোমাৰ দুই এজন RSSৰ নেতাই মানসিক ৰোগী বুলি কৈছে এই মৰিয়নি ঘটনাৰ পিছত, তুমি কি ক'বা? তেওঁলোক মানসিক ৰোগী হ'ল, তেওঁলোকক বলিয়া হ'ল, তেওঁলোকে পাগল হ'ল, আৰু মই একো হোৱা নাই। মই ধুনীয়াকৈ আছোঁ, যাৰ কাৰণে মোক আজি তাৰিখত অসমৰ বিভিন্ন মানুহে, বিভিন্ন দল সংগঠনে মোক মোক ভাল পাইছে, মোক ধন্যবাদ জনাইছে। আলফাৰ নেতা পৰেশ বৰা ডাঙৰীয়াই ফোন কৰি খবৰ লৈছে। আজি কৃষক মুক্তি সমিতিৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই অত্যন্ত মোক এবাৰ হ'লেও জনাইছে। কোনোবাই তেখেতক বেয়া বুলি ক'ব পাৰে, মইতো তেখেতক কওঁ ভাল এজন নেতা, অসমৰ স্বাৰ্থত তেখেতে মাত মাতে। তেখেতক কোনোবাই বেয়া বুলি ক'ব পাৰে। কংগ্ৰেছৰ দিনত তেখেতক জেলত ভৰোৱা নাছিল, বিজেপিৰ দিনত তেখেতক জেলত ভৰাই দিলে। নাই আজি জেলত ভৰোৱা নাছিল, তেখেতক এতিয়া জেলত ভৰাই দিলে। তেখেতৰ ওপৰত অত্যাচাৰ। আজি বিভিন্ন জাতীয় সংগঠনে নাম ক'ব বিচৰা নাই, তেওঁলোকে আমাক সমৰ্থন জনাইছে। মোকতো ডন বস্কো এলুমিনি যোৰহাটৰ সভাপতি দিলে কেইদিনমানৰ আগত। মই মানসিক ৰোগী নহয় না, তেওঁলোকেহে মানসিক ৰোগী, তেওঁলোকে বিধ্বস্ত হৈছে, তেওঁলোকৰ মানসিক গণ্ডগোল হৈছে। মোক এইষাৰ কথা কৈছে, মই ভাল এজন ব্যক্তি, মোক এজন ভাল ব্যক্তি। যোৱাকালি এজন RSSৰ নেতাই মোকটোতো ভাল বুলি কৈছে। কিয় ক'বলৈ বাধ্য হ'লে শৰ্মা ডাঙৰীয়া RSSৰ নেতা।
তেওঁলোকে সমালোচনা সহ্য নকৰে নে কি? আৰু তেওঁলোকে সমালোচনা সহ্য নকৰে, তেওঁলোক পাগল হ'ল, তেওঁলোকে মূৰ্খমি কৰিবলৈ বলকিবলৈ আৰম্ভ কৰিছে। মই ঠিকে আছোঁ, ৰূপজ্যোতি কুৰ্মী মই ধুনীয়াকৈ কাম কৰি আছোঁ আৰু মই ভৱিষ্যত দিনত কাম কৰি যাম। ৰূপজ্যোতি কুৰ্মী আমাৰ বহুত কথা আছিলে, স্বাভাৱিকতে থাকে, কিন্তু আমাৰ সময়ৰ কথা এটা যিহেতু আছে, আকৌ তুমি উভতি গুচি যাব লাগিব। তোমাৰ এই ব্যস্ততাৰ মাজত যে আহিলা আমাৰ এই অনুষ্ঠানলৈ, তাৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।